নমস্কাৰ পৰ্যবেক্ষণলৈ মই ৰাজদীপ বাইলুংপুৰে আপোনালোকক স্বাগতম জনাইছো আজি পৰ্যবেক্ষণ কৰিব খুজিছো ৰাজ্যৰ খেল জগতৰ বিষয়ে আপোনালোকে ইতিমধ্যে গম পাইছে যে অসম গৌৰৱ হিমা দাসে যি ধৰণে শেহতীয়াকৈ তেওঁ পদকৰ পিছত পদক অৰ্জন কৰি আছে স্বৰ্ণ জয় কৰি আছে বিদেশৰ মাটিত আৰু ভাৰতৰ এই মুহূৰ্তত আমি ক'বই লাগিব যে সদনৰ মজিয়াৰ পৰা আৰম্ভ কৰি বিগ বি অমিতাভ বচ্চনৰ পৰা আদি কৰি শচীন তেণ্ডুলকাৰ আনহে নালাগে প্ৰধানমন্ত্ৰী গৰাকীও হিমাক এই মুহূৰ্তত অভিনন্দন জ্ঞাপন কৰিছে সকলোৱে এটা আশা কৰিছে যে টকিঅ' অলিম্পিকত হিমাই দেশক গৌৰৱান্বিত কৰিব আৰু তেনে ক্ষণত স্বাভাৱিকতে অসমবাসী হিচাপে আমি সকলো আজি হিমাক লৈ গৌৰৱান্বিত আৰু একে সময়তে আমি আলোচনা কৰিব খুজিছো কেৱল হিমাৰ বিষয়ে নহয় বাকি যিসকল খেলুৱৈ আজিৰ তাৰিখত তেওঁলোকে উজ্জীৱিত প্ৰদৰ্শন আগবঢ়াইছে সেই সকলক লৈও আমি কিছু আলোচনা কৰিব খুজিছো কিছু প্ৰত্যাশা সকলোৰে মনত আছে ৰাজ্যৰ খেল জগত আজি উজ্জীৱিত হৈছে এই কথা আজি মুকলিকৈ আমি সকলোৱে যেহেতু আলোচনাই কৰিছো তাৰ মাজতে খেলো ইণ্ডিয়াৰ যি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব জানুৱাৰী মাহত সেই সন্দৰ্ভতো আমি কিছু তথ্য আপোনালোকক আজিৰ এই মঞ্চৰ পৰা দিব খুজিছো এই সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰাৰ অৰ্থে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক আজি আমন্ত্ৰণ জনাইছো ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মা আমাৰ মাজত উপস্থিত আছে মই আপোনাক স্বাগতম জনাইছো আমাৰ মাজত উপস্থিত আছে খ্যাতিসম্পন্ন সাঁতোৰবিদ মিঠু বৰুৱা ডাঙৰীয়ানী মই আপোনাক স্বাগতম জনাইছো আমাৰ মাজত উপস্থিত আছে অসম চৰকাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ দপ্তৰৰ সদস্য সচিব লক্ষ্য কোঁৱৰ ডাঙৰীয়া স্বাগতম জনাইছো আৰু বেছবল সন্থাৰ সম্পাদিকা আসমা বেগম আমাৰ মাজত উপস্থিত আছে মই আপোনাক স্বাগতম জনাইছো আমি যেহেতু গভীৰ প্ৰত্যাশা ৰাখিছো হিমা দাস লাভলিনা আৰু একে সময়তে শিৱ থাপা তাৰ সমান্তৰালকৈ আমি ফাইলাও যমুনা হৃদয় সকলোক লৈ আমি কিছু আশা কৰিছো এওঁলোকে উজ্জীৱিত প্ৰদৰ্শন আগবঢ়ালে ৰাজ্যৰ নাম যশ বিয়পি পৰিব তাৰ সমান্তৰালকৈ বহু ঠাইত আজিও যেহেতু আন্তঃগাঁথনিৰ অভাৱতো বহুতে খেলি আছে বহুতে পদক বুটলি আছে এই সন্দৰ্ভত মই প্ৰথম আহিব খুজিছো লক্ষ্য কোঁৱৰ ডাঙৰীয়া আপোনাৰ কাষলৈ আপুনি যেহেতু ক্ৰীড়া আৰু যুৱ কল্যাণ দপ্তৰৰ সদস্য সচিব হোৱাৰ উপৰিও আপুনি এথলেটিক্স সন্থাৰো দায়িত্বত এতিয়া আছে হিমাই আমাক আনন্দ কৰাৰ ফূৰ্তি কৰাৰ বহু ক্ষণ দিছে বিগত এই সময়ছোৱাত আমি মন কৰিছো ৰাজ্যত কিদৰে দৰাচলতে ক্ৰীড়াৰ এই পৰিৱেশটো সলনি হৈছে চাওক ৰাজদীপ যি আজি আধুনিক ক্ৰীড়াৰ যুগ এই সময়ত আন্তঃৰাষ্ট্ৰীয় সাৰ্কিটত ইণ্টাৰনেশ্যনেল সাৰ্কিটত বিশেষকৈ ট্ৰেকত হিমাই 20 দিনৰ এটা গেপত তাকো ইম্প্ৰুভিং প্ৰত্যেকটো তেওঁ ইভেণ্টতে ইম্প্ৰুভ কৰিছে নৰ্মেলি কি হয় এটা এথলেটিক ট্ৰেক ইভেণ্টৰ পৰা আনটোলৈ যাওঁতে নৰ্মেলি খুব কম সময়ৰ ভিতৰত যেতিয়া আপোনাৰ ৰিকভাৰী পিৰিয়ডটো নাথাকে 4-5 দিনৰ মূৰে মূৰে যেতিয়া খেলিছে ডিটৰেট কৰে নৰ্মেলি কিন্তু হয়তো বা বৰ্তমান সময়ৰ সি ইজ দ্য অনলি এথলিট আমি পিটি উষাৰ মুখতো শুনিছিলোঁ যোৱাবাৰ চিনিয়ৰ ইণ্টাৰ ষ্টেট এথলেটিক্স যেতিয়া গুৱাহাটীত হৈছিল এছিয়ান গেমছ টিম যেতিয়া ছিলেকশ্যন হৈছিল যে she is the only athlete in the world having that potentiality যে যি ডে বাই ডে ইম্প্ৰুভ কৰিব পাৰে কিন্তু যোৱা সময়ছোৱাত কিছু তেওঁৰ যিটো অনুশীলনত হয়তো প্ৰশিক্ষণত কিছু বিৰতি পৰিছিল কিছুদিনৰ 60-70 দিনৰ যাৰ বাবে হয়তো পাৰফৰ্মেন্সত মাজতে অলপমান বিৰতি পৰিছিল কিন্তু এতিয়া ডে বাই ডে যি ধৰণে ইম্প্ৰুভ কৰিছে হিমাই খুব এনকাৰেজিং আৰু অহা 29 তাৰিখে আৰু এখন টুৰ্ণামেণ্ট আছে আৰু তাই কৈছে এইটো কথা যে তাই প্ৰশিক্ষকৰ সৈতে আমি কথা হৈছিলোঁ আৰু বিভিন্ন আমাৰ এথলেটিক্স ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ কৰ্মকৰ্তাসকলেও কৈছে যে অহা মাহত দোহাত যি ৱৰ্ল্ড চেম্পিয়নশ্বিপ হ'ব এথলেটিক্স ট্ৰেকৰ তাতে হিমা দাসে এতিয়া যদিও তালৈ কোৱালিফাই কৰা নাই 52.09 মাৰিছে তাৰ কোৱালিফাইং মাৰ্কটো হৈছে 51.80 চ' আমি সকলোৱে আশাবাদী যে হিমায়ো কৈছে যে তাই সেইটো এচিভ কৰিব আৰু সেইটো এটা খুব সাংঘাতিক কথা হ'ব যে এই ৱৰ্ল্ড চেম্পিয়নশ্বিপলৈ এচিভ কৰাটোৱে অলিম্পিকৰ কাৰণে হিমা দাসৰ এটা লেণ্ডমাৰ্ক এচিভমেণ্ট হ'ব আৰু যি ধৰণে ডে বাই ডে হিমা দাসে ইম্প্ৰুভ কৰি কৰি গৈ আছে এতিয়াই আমি নকওঁ কাৰণ অলিম্পিকটো সাংঘাতিক প্ৰেছাৰত থাকিব অলিম্পিকটো বৰ সাংঘাতিক ধৰণৰ বস্তু কিন্তু ভাৰতবৰ্ষৰ এথলিটৰ কাৰণে প্ৰথমবাৰৰ বাবে ট্ৰেকত গ'ল্ড মেডেল আনিছে গ'ল্ড মেডেল নহয় প্ৰথমবাৰৰ কাৰণে ৱৰ্ল্ড চেম্পিয়নশ্বিপত ইন এনি ফৰ্ম হিমা দাসে যোৱা বছৰ জুলাই মাহত টেম্পায়াৰত মেডেল আনিছে গ'ল্ড মেডেল তাক চ' এইটোৱে আমাৰ কাৰণে ডাঙৰ এচিভমেণ্ট বৰ্তমান সময়ত চ' অলিম্পিকটো আৰু এটা সাংঘাতিক প্ৰেছাৰ গেম য'ত পৃথিৱীৰ সকলো চকু থাকে বহুতো পাৱাৰ হাউচ এথলিট তেওঁলোকে উলিয়াই দিয়া নাই এতিয়ালৈকে আমি দোহা ৱৰ্ল্ড চেম্পিয়নশ্বিপতহে গম পাম যে কেনেকুৱা ধৰণৰ এথলিট তেওঁলোকে মজুত ৰাখিছে গতিকে সেইটো এতিয়াই কৈ দিয়াটো খুব
সোনকাল হৈ যাব যে কিন্তু হিমা দাসে যদি অলিম্পিক ফাইনেলছলৈ কোৱালিফাই কৰে সেইটো হ'ব আমাৰ অসমবাসীৰ বাবে মেডেল পোৱাৰ সমান সমান গৌৰৱৰ কথা বৰ্তমান সময়ত আৰু এইখিনি সময়তে অসমৰ ক্ৰীড়া জগতৰ বাবে ৰাজদীপ অত্যন্ত সুখৰ খবৰ মিঠু বাহেত আছে এটা সময়ত খুব ভাল মিঠু বাহেতে খেলিছিল অসম ভাৰতৰ কাৰণে নাম কঢ়িয়াই আনিছিলে আজি মিঠু বাহেতে বেছি ভাল লাগিব এইটো কথাত কাৰণ এইটো সময়ত আপুনি চাব কেৱল হিমা দাসেই নহয় আপুনি চাব তিনিগৰাকীকৈ আমাৰ ৱেইট লিফটাৰে আপুনি এছিয়ান চেম্পিয়নশ্বিপত মেডেল আনিছে সৌহিদিনা লন বলত আমাৰ তানিয়া চৌধুৰী এছিয়া পেচিফিকত আপুনি ব্ৰঞ্জ মেডেল আনিছে টুনলাই নাৰ্জাৰীয়ে এখন এথলেটিক চেম্পিয়নশ্বিপত মেডেল পাইছে অম্বিকা নাৰ্জাৰী এছিয়ান ইউথ চেম্পিয়নশ্বিপত যোৱা 2-3 মাহৰ আগত মেডেল পাইছে সৌহিদিনা শিৱ থাপাই প্ৰেচিডেণ্ট কাপ জিকিছে উজবেকিস্তানত যদিও অকণমানৰ কাৰণে ইমানেই কম্পিটিশ্যন যে ৱৰ্ল্ড চেম্পিয়নশ্বিপ কোৱালিফাই কৰিব পৰা নাই কিন্তু মই যেতিয়া বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ কৰ্মকৰ্তাসকলৰ সৈতে কথা পাতিছিলোঁ তেওঁলোকে কৈছে যে ৱৰ্ল্ড চেম্পিয়নশ্বিপত নাপালে ঠিকেই আছে প্ৰেচিডেণ্টছ কাপ জিকিছে কনফিডেন্স বাঢ়িছে এবাৰ শিৱ থাপাই অলিম্পিক কোৱালিফাই কৰিব নাও হি ইজ এ ভেৰি মেচিয়ৰ্ড প্লেয়াৰ ইণ্ডিয়ান অপেনে আমাৰ যিটো খেলিছিলে সেই ধাৰাটো যদি অব্যাহত ৰাখিব পাৰে তেতিয়াহ'লে শিৱ থাপাই এইবাৰ অলিম্পিকত মেডেল পোৱাটো যথেষ্ট আশা আছে বুলি তেওঁলোকে জনাইছে হয় খুব ভাল খবৰ আহি আছে আমাৰ মাজলৈ মই প্ৰেমতৰ শৰ্মা ডাঙৰীয়া আমাৰ মাজত আছে আমি যেহেতু আপনি এই খেল জগতৰ সৈতে আজিৰ কথা নহয় যেতিয়া আমি সাংবাদিকতা আৰম্ভ কৰা নাই আপুনি বহু আগৰ পৰাই এই জগতখনৰ সৈতে জড়িত আজি আমি যেহেতু কথা পাতি আছো ৰাজ্যৰ খেল জগতৰ উত্তৰণৰ দিশটোক লৈ আপুনি কেনে ধৰণে অনুভৱ কৰে এই খেল জগতৰ উত্তৰণৰ দিশটোক লৈ এই কথাখিনি শুনিলো খুব সুন্দৰভাৱে বিশ্লেষণ কৰিছে হয় ধৰক মই যোৱা 60 বছৰ ওপৰকাল এই খেলৰ লগতে যুক্ত হৈ আছো হয় এই খেলৰ কাৰণে মই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ চাকৰিও নকৰিলোঁ সেইবিলাক বাৰু নকওঁ এতিয়া গম পাইছোঁ হয় মই প্ৰেছ ইনফৰমেশ্যন ব্যুৰোত এপইণ্টমেণ্ট পাইছিলোঁ অল ইণ্ডিয়া ৰেডিঅ'ত দিল্লীত এপইণ্টমেণ্ট পাইছিলোঁ কিন্তু একমাত্ৰ আমাৰ সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ কাৰণে মই দৈনিক অসমত সোমাই গ'লোঁ থাকি গ'লোঁ তেনেকৈ সেইটো বেলেগ কথা যিয়ে নহওক কিন্তু এতিয়া কি সুধিছিলে মোৰ কথাটো হয় মই কৈছিলোঁ যে আমি যিটো অসমৰ খেল জগতত যিটো উত্তৰণ দেখিছোঁ এতিয়া নাম মনত ৰখাই দিগদাৰ হ'ব আগতে আমি 2-এজন খেলুৱৈৰ কথা পাতো এতিয়া ইমান বেছি খেলুৱৈ ওলাই আহিছে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ মানে এতিয়া আজিৰ তাৰিখত আমি অন্ততঃ আমি খুব আনন্দেৰে ক'ব পাৰোঁ যে অসম এতিয়া আৰু সেই 40-50 বছৰ আগৰ অসম নহয় এতিয়া আৰু অন্ততঃ ক্ৰীড়া ক্ষেত্ৰত আমি যি দেখিছোঁ অসমৰ যিসকল খেলুৱৈ আৰু তেওঁলোকক আগবঢ়াই নিবৰ কাৰণে যিসকল প্ৰশিক্ষক আছে চৰকাৰী পৰ্যায়ত আমাৰ কোঁৱৰে কথাটো কৈ গ'ল এই ধৰণৰ অন্ততঃ মই ভাল পাইছোঁ এইকাৰণে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন ক্ৰিকেটাৰ আছিল গতিকে তেখেতৰ অন্তৰত খেলটো আছে সেইকাৰণে এতিয়া আমাৰ খেলৰ দিশত অন্ততঃ কোঁৱৰহঁতৰ লগত লগ লাগি তেখেতসকলে এটা নতুন ৰাস্তা দিবলৈ আমাক এটা উদ্বুদ্ধ হোৱা আমি দেখিবলৈ পাইছোঁ খুব ভাল লক্ষণ এইটো অসমত আগতেও খেলাৰ হেৰি আছিল পৰিৱেশ এটা আছিল কিন্তু যোৱা 50টামান বছৰৰ পৰা আমি যিখিনি দেখিছোঁ আৰু শেহতীয়াভাৱে যিখিনি দেখিছোঁ মানে অসমৰ খেলুৱৈসকলৰ এটা স্বাভাৱিক কিন্তু এটা প্ৰবৃত্তি এটা আছে খেলৰ প্ৰতি মানে লাগি থাকিব নালাগে এইটো কৰা অলপমান ক'লেই বুজিব পাৰে আমাৰ মিঠুক আমি সৰুৰ পৰা পাইছোঁ মিঠুৰ দেউতাক আমি ক্লাছমেট কটন কলেজত আমি সৰুৰ পৰা পাইছোঁ এওঁলোককতো কেতিয়াও ক'ব লগা হোৱা নাছিল যে এইটো কৰা সেইটো কৰা এবাৰ প্ৰশিক্ষকে দেখুৱাই দিছে তাৰপিছত তেওঁলোকে আগবাঢ়ি গৈছে অসমৰ খেলুৱৈসকলৰ মই যিমান দিন জানো আৰু মই অন্ততঃ যোৱা 50 বছৰ ধৰি এই খেলৰ লগতে যুক্ত হৈ থাকিলোঁ আৰু খেলৰ কাৰণেই মই এইটো অৱশ্যে ইয়াত কোৱা কথা নহয় তথাপিতো মানে অল ইণ্ডিয়া ৰেডিঅ' আৰু প্ৰেছ ইনফৰমেশ্যন ব্যুৰো গ'লোঁ নহয় দুখন এপইণ্টমেণ্ট লেটাৰ মই মানে ৰাধা গোবিন্দ বৰুৱাৰ কাৰণে সেই দুখন মই বাদ দিব লগা হ'ল আজি বৰাই ক'লে তই ইয়াত খেলা ৰিপৰ্টিং কৰিবি আৰু এতিয়া আমাৰ তেতিয়া আছাম ট্ৰিবিউন আছিল অকল নতুন অসমীয়া আছিল আৰু কোনো নাই দৈনিক অসম ওলাল 3খনে কাগজ আৰু নতুন অসমীয়াৰ তেতিয়া খুব ভাল নহয় পজিশ্যন গতিকে মোক ক'লে তই খেলা ৰিপৰ্টিং কৰিবি এইবিলাক বাদ দে আজি দিল্লী কলকাতা মুম্বাইত ট্ৰান্সফাৰ কৰি থাকিব তোক কিন্তু ইয়াত থাকিলেতো ট্ৰান্সফাৰ নাই গুৱাহাটীত থাকিব পাৰিবি তই মই সোমাই গ'লোঁ খেলাৰ লাইনত সোমাই গৈ যি দেখিলোঁ ইমান বছৰে 1965 চনৰ পৰা 2003 চনলৈকে মই কাম কৰিলোঁ দৈনিক অসমত তাত দেখিলোঁ যে যি ধৰণে আমাৰ খেলুৱৈসকলক আগবঢ়াই অনা হৈছে কিন্তু শেহতীয়াভাৱে এইটো কথা অপ্ৰিয় সত্য হ'লে ক'বলৈ বহুতৰ কাৰণে অপ্ৰিয় হ'ব পাৰে কথাটো যে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত যিহেতু সোণোৱাল নিজে এগৰাকী ক্ৰিকেটাৰ আছিল গতিকে তেখেতে খেলৰ ক্ষেত্ৰত যিখিনি এতিয়া মনোনিৱেশ কৰিছে আমি কিন্তু আশাবাদী
আমি যথেষ্ট আশাবাদী হয় মই আকৌ আহিম আপোনাৰ কাষলৈ খুব সুন্দৰভাৱে তেখেতে কথাখিনি আগবঢ়াই কৈছে উল্লেখ কৰিছে যে এই চৰকাৰ প্ৰসংগটো টানি আনিছে বহুতে সমালোচনা কৰা সকলৰ কথা মই নকওঁ কিন্তু আজি এটা ইতিবাচক এটা দিশ আমি লৈ আহিছোঁ কাৰণ আমি দেখিছোঁ ইয়াৰ প্ৰতিফলন আমি দেখিবলৈ পাইছোঁ ইয়াত ৰাজ্য চৰকাৰৰ কি ভূমিকা আছে কেনেধৰণে তেওঁলোকে অসমক এখন খেলৰ হাব বা এটা অভিকেন্দ্ৰ হিচাপে গঢ়ি তুলিব খুজিছে সেই সন্দৰ্ভত আমি কথা যিহেতু পাতিব লাগিব মই মিঠু বৰুৱা আপোনাৰ কাষলৈ আহিব খুজিছোঁ আপুনি 81 চনৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত তাৰ পৰৱৰ্তী পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো আপুনি বহু আপুনি দপদপাই আছিল সাঁতোৰবিদ হিচাপে গতিকে আজিৰ তাৰিখত আমি যিটো কথা আলোচনা কৰিছোঁ যে এতিয়া আমি কেৱল সাঁতোৰৰ ক্ষেত্ৰতে নহয় এটা ক্ৰিকেটত আমি ক'বই লাগিব আপোনাৰ সন্তান আজি উজ্বলি উঠিছে আপোনালোকৰ পৰিয়ালটো এটা খেলৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এটা পৰিয়াল ফুটবল হকি এথলেটিক্স বক্সিং ভাৰোত্তোলন আৰ্চাৰী প্ৰত্যেকটো ইভেণ্টত আমাৰ যিসকল যুৱ প্ৰজন্মৰ যিসকল খেলুৱৈ আজি আগবাঢ়ি অহাটো আৰু তেওঁলোকে সুবিধা লাভ কৰাটো যথোপযুক্তভাৱে তেওঁলোকে আমাৰ সকলোৰে সুখবৰ কঢ়িয়াই আনিছে আপুনি ভাবেনে যে এতিয়া এটা পৰ্যায় আমি পাইছোগৈ যে সেই পৰ্যায়ৰ পৰা আৰু পিছলৈ উভতি চাবলগীয়া নহ'ব চিফ মিনিষ্টাৰ যিখিনি স্পৰ্টছৰ কাৰণে এই তেওঁৰ কাৰ্যকালৰ ভিতৰত যিখিনি কৰিলে মই ভাবোঁ যে সেইখিনি বস্তু আগতে হোৱা নাছিল গতিকে এতিয়া ইয়াৰ পৰা সেইটো দিশত আৰু ডেভেলপমেণ্টহে হ'ব আমি পিছলৈ সঁচাকৈ ঘূৰি চাব নালাগে কিন্তু প্লেয়াৰ্ছখিনি মই যিখিনি প্লেয়াৰ্ছ ওলাই আহিছে আপুনি হিমাৰে কথা কওক বা লাভলিনাৰে কওক বা এক্সেট্ৰা যিমান শিকল আহিছে তেওঁলোকক হেণ্ডেল কৰাটো এতিয়া মই আটাইতকৈ বেছি ইম্পৰ্টেণ্ট বুলি ভাবোঁ দে হেভ টু বি হেণ্ডেল ভেৰি কেয়াৰফুলি এণ্ড ভেৰি প্ৰফেশ্যনেলি এই হাইপটো তেওঁলোকক যিমান কম পাৰে সিমান দিয়াটো আমি উচিত বুলি ভাবোঁ মই ভাবোঁ সেইটো মানে অকণমান লিমিটেশ্যনত ৰাখিলে তেওঁলোকৰ ফ'কাছ উই আৰ হিউমেন বিংছ নহয় আমি হিউমেন মাইণ্ড আমাৰ কথা যেতিয়া এনি টাইম কোনোবাই মানে একদম উঠাই কথা পাতি থাকিব ইট ইজ নেচাৰেল দেট উই গেট কেৰিড এৱে সেইটো চব হিউমেন মাইণ্ডৰে হ'ব আৰু যিকেইজন প্লেয়াৰ্ছ উঠি আহিছে তেওঁলোক টিনেজাৰ্ছ একদম মানে শিৱ বা জয়ন্তহঁতৰ কথা কোৱা নাই তেওঁলোকো য়াং সেই য়াং মাইণ্ডখিনিক মানে ভালকৈ যদি আমি হেণ্ডেল কৰিব পাৰোঁ ভালকৈ যদি প্ৰফেশ্যনেলি তেওঁলোকক গাইড কৰিব পাৰোঁ উইচ ইজ ভেৰি নেচেচাৰী আৰু এই বেছি হাইপ এণ্ড লাইমলাইটত নানি পেলাই তেওঁলোকৰ প্ৰেক্টিছ বা তেওঁলোকৰ মানে আগন্তুক যিবোৰ মানে টাৰ্গেটছ আছে সেইবোৰ ফুলফিল কৰোৱাৰ কাৰণে যদি আমি বেছি হেল্প কৰিব পাৰোঁ আই থিংক সেইটো বেছি বেটাৰ হ'ব লক্ষ্য আছে ইয়াতে মই তেওঁকো ৰিকুৱেষ্ট কৰোঁ এইটো যে ইউ টেক চাম ষ্টেপছ to handle them professionally, counseling and all that. সেইখিনি কৰিলে আই থিংক আজি যিখিনি ওলাই আহিছে আমি মাজৰ সময়খিনিত মন কৰিছিলোঁ লক্ষ্য কোঁৱৰ ডাঙৰীয়াও এই কথাখিনি মনত আছে সেই সময়ত যি ধৰণৰ এটা আমি পৰিৱেশ যি ধৰণৰ এটা আমি বাতাবৰণ সৃষ্টি কৰি লৈছোঁ আমি নিজেই আমি অতি উৎসাহী হৈ যাওঁ আৰু আমি একে সময়তে আজি ইঠাইত সম্বৰ্ধনা কালি সিঠাইত সম্বৰ্ধনা আমি সম্বৰ্ধনা জনাবলৈ বহু সময় পাম আৰু সুযোগ পাম এই ৰাজীৱ সাহেব এইটো খুব অপ্ৰিয় হ'লেও সত্য সেই সময়ছোৱাত মই নিজে অপ্ৰিয় ভাজন হৈ গৈছিলোঁ বিশেষকৈ সংবাদ মাধ্যমৰ যেতিয়া হিমাই ইমানখিনি তাই গ্লৰি লৈ আহিছিল আমি আপুনি মিঠুবাই যিটো কথা কৈছে এবছলিউটলি ৰাইট কিয়নো যে কেৰিড এৱে হোৱাই নহয় ইমান ট্ৰেমেণ্ডাছ প্ৰেছাৰত আহি যায় যেতিয়া মিডিয়াই এনেকুৱা এটা হাইপত বা আমি ৰাইজে এনেকুৱা হাইপত লৈ গ'লোঁ হাজাৰ হাজাৰ মানুহ ঘৰলৈ গৈছে ভিজিট কৰিবলৈ সম্বৰ্ধনাৰ ওপৰত সম্বৰ্ধনা তাৰপিছত কি হয় নেক্সট পাৰফৰ্মেঞ্চত তাৰ এটা প্ৰেছাৰ কোট পৰে যদি কেনেবাকৈ মই মিছ কৰোঁ কি হ'ব যি মানুহে মোক গামোচা পিন্ধাইছিলে তেওঁলোকে মোক সমালোচনা কৰিব ফ'কাছটোত এফেক্ট হয় সেইকাৰণে আপোনালোকৰ সহযোগী ইয়াৰ কেইবাটা শ্ব'টো মই কৈছোঁ যে লেট দেম প্লে সেইটোৱে সোণ আনক ৰূপ আনক ব্ৰঞ্জ আনক যি আনে আমাৰে গ্লৰি হ'ব বাতৰিটো হ'ব লাগে খবৰটো আহিব লাগে পৃথিৱীৰ কোনো ঠাইতো এনেকুৱা ধৰণৰ কৰা নহয় যেতিয়া হৃদয় হাজৰিকাই পাইছিলে ৱৰ্ল্ড চেম্পিয়ন হৈছিলে সেই সময়তো বহুতে কৈছিলে যে হিমা দাসৰ দৰে কিয় আকৌ এনেকুৱা কৰা নহ'ল বোলো কৰাটো ডাঙৰ কথা নহয় বাট এইমটোৰ পৰা ফ'কাছটো এই টিনেজত আঁতৰি যাব পাৰে নেকি আৰু ৰাজীৱ এটা কথা চাব যে অসমৰ ক্ষেত্ৰত আমাৰ এথলিটবোৰ কি হয় প্লেয়াৰ্ছবোৰ আমাক জুনিয়ৰ লেভেলত 20 বছৰ তললৈকে মিঠুবাই বেছি ভালকৈ জানিব আমাক যিটো সপোন দেখুৱাই যেন গোটেই বিশ্ব জয় কৰি দিব যেতিয়া চিনিয়ৰ্ছলৈ গুচি যায় কনচিষ্টেঞ্চিটো নাইকিয়া হৈ যায় অনলি বিকজ অফ দিছ আমি হিমাৰ ক্ষেত্ৰত কিন্তু এটা এক্সেপশ্যন দেখা পাইছোঁ তাই চিনিয়ৰ্ছলৈ ইমিডিয়েটলি তাইক প্ৰমোট হোৱাৰ পাছতে কিন্তু তাই কনচিষ্টেঞ্চিটো আনিছে গতিকে প্লিজ এটাই কথা ৰাইজৰ প্ৰতি অনুৰোধ সংবাদ মাধ্যমৰ প্ৰতি অনুৰোধ যে আমি সকলোৱে খুব কচিয়াছ হ'ব লাগে নিশ্চয় হিমাহঁতৰ
হিমাহঁতৰ বুলি এই কাৰণেই কৈছোঁ যে হিমাৰ লগতে আমি ৰিয়ান পৰাগৰ কথা ক'ব লাগিব, হিমাৰ সমান্তৰালকৈ আমি ক'ব লাগিব লাভলিনাৰ কথা, আমি ক'ব লাগিব যমুনা, হৃদয়জিৎ, সকলোৰে কথা আমি ক'ব লাগিব। এতিয়া নাম লৈ শেষ নোহোৱা এখন তালিকা আমি বিচাৰিছোঁ। এইকাৰণে বিচাৰিছোঁ যে খেলৰ উত্তৰণ আমাক লাগিব, আৰু খেলে যিহেতু শাৰীৰিক মানসিক সকলো ধৰণৰ বিকাশ সাধন কৰে, আৰু তাৰ লগতে পদক এটা বেলেগ বিষয় আপোনালোকে জানে। মই আসমা বেগম আমাৰ মাজত উপস্থিত আছে। বেছবলৰ ক্ষেত্ৰত আমি মন কৰিছোঁ যে আপুনি ইয়াৰ এগৰাকী সম্পাদিকা, সৰ্বভাৰতীয় যি সংস্থা আছে তাৰো আপুনি সহকাৰী সম্পাদিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। এতিয়া বেছবলৰ ক্ষেত্ৰতো আমি মন কৰিছোঁ যে এখন সংগ্ৰাম চলি আছে, আৰু ক্ৰমাৎ পদক ইত্যাদি তাতো আহি আছে। কিন্তু এই দিশটো যে আমি যিটো আলোচনা কৰিছোঁ যে আমি খেলতেই তেওঁলোক যাতে অধিক সময় মনোনিৱেশ কৰিব পাৰে, আন কোনো বস্তুৱে যাতে তেওঁলোকক ঢুকি নাপায় আজিৰ তাৰিখত, সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ। এটা পৰ্যায়ৰ পিছত তেওঁলোকে খেলিবলৈ ইচ্ছা নকৰা হয় বা এটা কমফৰ্ট জ'নত আহি যায় যেতিয়া। মই এইকাৰণে কৈছোঁ যেতিয়া বিভিন্ন ধৰণৰ চাকৰি, বিভিন্ন ধৰণৰ আৰ্থিক তেওঁলোকৰ আমদানিৰ প্ৰস্তাৱ ইত্যাদি আহি যায়, তেতিয়াই কথাবোৰ অলপ সুকীয়া হৈ পৰে। এই কথাখিনিও কিন্তু আমি অৱজ্ঞা কৰিব নোৱাৰোঁ। আপুনি কোন দিশেৰে চাইছে সমগ্ৰ পৰ্যায়টো আজিৰ তাৰিখত? একচুৱেলি বহুতখিনি কথা আমাৰ অলৰেডি মাননীয় লক্ষ্য কোঁৱৰ ডাঙৰীয়াই ক'লেই যে আজিকালি লিষ্টখন শেষ নহয় পদকৰ তালিকা। আগতে আমি কাৰোবাৰ নাম ক'বলৈ হ'লে কোনো এগৰাকী প্ৰিয় ক্ৰীড়াবিদ, তেতিয়া আমি অল ইণ্ডিয়া লেভেলৰ পৰা আহোঁ। আজি এনেকুৱা হৈছে আমাৰ অসমতে ইমান ডাঙৰ এটা লিষ্ট হেৰি হৈ গৈছে, বিকজ কি গভৰ্ণমেণ্টে এই ফ'কাছখিনি কৰিছে, আমাক এটা সুবিধা দিছে ল'ৰা ছোৱালীখিনি। মই খালি আপোনালোকৰ জৰিয়তে এটাই কথা অনুৰোধ কৰিব বিচাৰোঁ, যিসকল ক্ৰীড়া সংগঠক আছে তেওঁলোকক মানে ক্ৰীড়াটো মানে কেনেকৈ ভালকৈ সুচাৰুৰূপে কৰিব পাৰে, তেওঁলোকক সেই সুবিধাটো দিব লাগে। আজিকালি কি হৈছে ক্ৰীড়াত কিবা এটা আনচিন এটা পলিটিকেলাইজেশ্যন এনেকুৱা হৈ গৈছে। মানে যেতিয়াই মই এটা বেছবলৰ কথাই কওঁ, বেছবলটো আপোনাৰ এনেকুৱা নহয় যে মই ধৰক খেলা নাই বা বেলেগৰ পৰা বেলেগ হেৰি কৰোঁ, মই খেলিছোঁ, খেলি পেলাই মই সাংগঠক হৈছোঁ, গতিকে আই ন' দ্য পেইন। কেনেকুৱা মই কেনেকৈ হেৰি কৰিছোঁ, কেনেকৈ শ্লিপাৰ ক্লাছত বাচ্ছাক লৈ গৈছোঁ উইদাউট মানি। আপোনাৰ ল'ৰা ছোৱালী কি হয়, চিটি বেছ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকে সদায় কি কৰে, যিখিনি ধৰক ক্ৰিকেট হয় বা হেৰি হয় তেনেকুৱা গেমৰ প্ৰতি আসক্ত হয়, কাৰণ দেখি থাকে। বেছবল তেওঁলোকৰ কাৰণে এটা বহুত নতুন গেম আছিলে, তো তেওঁলোকে সেই বস্তুটোৰ প্ৰতি আকৰ্ষিত ইমান নহয়। ফলত এনেকুৱা হয় বেছবল খেলিলেনো কি হ'ব, বহুত কষ্ট কৰি পেলাই মই আপোনাৰ এটা পৰ্যায়লৈ আনিছোঁ। তাৰপিছত যেতিয়া আমাৰ অসমৰে 3জন ল'ৰা আপোনাৰ ইৰাণত গৈ পেলাই প্ৰেচিডেঞ্চিয়েল কাপত আপোনাৰ প্ৰথমবাৰ ভাৰতে গ'ল্ড মেডেল আনিছিলে, তাতে আমাৰ 3জন ল'ৰা আছিলে। তাৰপিছত এছিয়া পেচিফিকত গৈছিলোঁ, তাতে আমাৰ 3জন ল'ৰা একেই আকৌ হেৰিত হৈছিলে আপোনাৰ মালয়েছিয়াত হৈছিলে, তেতিয়াও 3জন ল'ৰা আমাৰ তাত পাইছিল। তাত হ'লেও মেডেল পোৱা নাছিলে, কিন্তু তেওঁলোক 3জন ল'ৰাই তাতে হেৰি পাইছিলে। এতিয়া আপুনি চাওক অসমত ইমান ধুনীয়া ধুনীয়া আপোনাৰ কিছুমান গেমৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে। সদ্যহতে ক'ব গ'লে আপুনি বেছবল ক'ত খেলে বুলি কয়, আজি লক্ষ্য কোঁৱৰ ডাঙৰীয়া আছে কাৰণে মই অলপ আৰু বেছিকৈ ক'ব বিচাৰিছোঁ, আমাৰ কিন্তু এখন গ্ৰাউণ্ড নাইকিয়া। আমি এইখন আজি অ'ত স্কুল, কালি ক'ত স্কুল, পৰহিলৈ ধৰক নেহৰু ষ্টেডিয়ামৰ এটা কৰ্ণাৰত তাকো ফুটবল খেলি থাকিলে আমি খেলিব নোৱাৰোঁ। তেনেকুৱা অৱস্থা এতিয়াও, ইনফ্ৰাষ্ট্ৰাকচাৰ নাইকিয়া। ইনফ্ৰাষ্ট্ৰাকচাৰ নাথাকা অৱস্থাটো আপুনি চাওক 172 কাণ্ট্ৰিজত বেছবল খেলে, আৰু তাতে ভাৰতৰ আপোনাৰ স্থান বিল' 50। আপুনি ভাবি চাওক, য'ত আমাৰ ফুটবল আছে, বহুত এনেকুৱা কিছুমান গেম আছে পপুলাৰ গেম, হুইচ ইজ মানে বেছবল ইজ ইকুৱেলি পপুলাৰ উইথ দ্য ফুটবল ইন দ্য ৱৰ্ল্ড। বাট ভাৰতত কিন্তু তাৰ কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ নাইকিয়া। এতিয়া নতুনকৈ আপোনাৰ গোৱাত আপোনাৰ এখন হেৰি হৈছে, কাৰণ কি নেশ্যনেল গেমছ হ'ব, নেশ্যনেল গেমছত এইটো মেডেল গেম। এতিয়া কি হয়, তাতে আমাৰ খেলিবলৈ সুবিধা নাথাকা স্বত্বেও যোনখন ছিনিয়ৰ নেশ্যনেল আপোনাৰ গোৱাত হৈছিলে, তাতে যোনটো আমাৰ ল'ৰাই যোনটো হোম ৰান মাৰিছে, তেওঁলোকে MLBৰ মানুহে আহি পেলাই তেওঁলোকক ভিডিঅ' কৰি লৈ গৈছে। MLBৰ মানুহক মানে মই এই কথাটো এইকাৰণেই কৈছোঁ, অসমত প্ৰতিভাৰ অভাৱ নাই, আছে যদি অলপ সুযোগৰ অভাৱ আছে। এতিয়া আপোনাৰ চাওক, এতিয়া আপোনাৰ ৱেষ্ট এছিয়া আপোনাৰ শ্ৰীলংকাত আপোনাৰ 18 তাৰিখে শেষ হৈছে, তাতে আমাৰ ইণ্ডিয়া আপোনাৰ ব্ৰঞ্জ পাইছে। তো এটা লেভেলত আমি গোটেই গৈ আছোঁ, কিন্তু কিছুমান ক্ষেত্ৰত মই মহিলা হিচাপে মই বহুত মানে বাধা বিঘিনিৰ মানে সন্মুখীন হৈছোঁ। কাৰণ কি যেতিয়া মই মহিলা কিবা এটা কৰিব বিচাৰোঁ, এতিয়া অলিম্পিকত যোৱাৰ কাৰণে
বহুত কিছুমান আনচিন শক্তিয়ে কিছুমান পলিটিকেল মানুহৰ এনেকুৱা হেৰি দেখাব বিচাৰিছে যেন পলিটিকেল মানুহে প্ৰেছাৰ দি আছে এই বহুত গেমটো এতিয়া মানে কি ধৰক মই সম্পাদিকা মোৰ পৰা হাইজেক কৰিবৰ কাৰণে বহুত চেষ্টা কৰিছে সেইদিনাখন অল ইণ্ডিয়া ফেডাৰেশ্যনৰ আপোনাৰ এক্স চেয়াৰমেন আৰু টুৰ্ণামেণ্টৰ অবজাৰ্ভাৰ আহিছিলে তেওঁ নিজে কৈ গৈছে যে আমি অকল আসমা বেগমকে চিনি পাওঁ ইমানখিনিলৈকে কৈছোঁ মই আপোনাক তেওঁলোকে এখন কিবা চিঠি এখন দিছিলে তাতে মানে গোটেই অল ইণ্ডিয়া মানুহক কৈছিলে আপোনালোকে ইয়াত নাহিব আহিলে চিটুৱেশ্যন ক্ৰিটিকেল হ'ব হয়ো তেওঁলোকে ইমান এইটো এটা নিশ্চয় বেলেগ ধৰণে আমি আপুনি কথাখিনি প্ৰসংগটো টানিছে ঠিকে আছে কিন্তু বিষয়টো মই ভাবোঁ যে এইটো এটা যথেষ্ট গুৰুতৰ বিষয় আৰু গুৰুত্বপূৰ্ণ মই এই কথাখিনি এইকাৰণে কৈছোঁ কাৰণ মাননীয় লক্ষটকৰ ডাঙৰীয়া ইয়াতে আছে মই বিচাৰোঁ যে বেছবলত যেনেকৈ ৱৰ্ল্ড চিনাৰীত এতিয়া আণ্ডাৰ আপোনাৰ বিল' 15 ৰেংক আছে মই বিচাৰোঁ আমাৰ অসমত যিখিনি টেলেণ্ট আছে মই ক'লো ন আপোনাৰ যে হোম ৰান মাৰিছে যোনটো আমেৰিকান মানুহে ফটো তুলি লৈ গৈছে আমাৰ ল'ৰা তাৰমানে আমাৰ ইয়াত ইমানেই বেছি টেলেণ্ট আছে অকণমান যদি ফ'কাছটো দিয়া যায় বেলেগ খেলৰ লগতে বেছবলকো আই থিংক we can get a very good chance in the world scenario also এতিয়া আপোনাৰ ওয়াৰ্ল্ড কাপৰ কাৰণে আমাৰ সিলেকশন হেৰি চলি আছে ট্ৰায়াল চলি আছে মই জানো আমাৰ অসমৰ পৰাও কেজন মানে পাবই সেই কেজন মান অসমৰ পৰা যেতিয়া যায় তাৰ আগতে যোনটো তেওঁ এটা ফুটবলৰ কাৰণে যোনটো গোলকিপিংৰ একাডেমি হেৰি কৰিছে মই বিচাৰো যে ওয়াৰ্ল্ড কাপ যোৱাৰ আগতে সেই ফাৰ্স্ট কাউন্সেলিং বা প্ৰেক্টিস মেচটো অসমত তেওঁলোকে পাই একদম পিওৰ হৈ যাওক হয় লক্ষ্য কৰক আপুনি ক'ব খুজিব এইটো চাওক বেগম ডাঙৰীয়াই এটা বিশেষ এটা খেলৰ কথা কৈ তেখেতে যিটো প্ৰতিনিধিত্ব কৰিছে যিখিনি কথা কৈছে সংগঠক হিচাপে কোৱাটো তেখেতৰ যুক্তিসংগত তেখেতে যিখিনি তাত পীড়া পাইছে বা যিখিনি চেলেঞ্জেছ আছে ক'ব কিন্তু ময়ো নিজে এগৰাকী ক্ৰীড়া সংগঠক হিচাপে বা এগৰাকী চৰকাৰী প্ৰতিনিধি হিচাপে আজি মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেখেতৰ একক প্ৰচেষ্টা কিন্তু তেওঁ এতিয়াৰ পৰা নহয় তেওঁ যদি কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত ক্ৰীড়া সংগঠকসকলক লগত লৈ এটা সম্পূৰ্ণ ফেডাৰেল মনোভাৱেৰে বিকেন্দ্ৰীকৰণৰ মনোভাৱেৰে তেওঁলোকৰ অট'নমিটোত হাত নিদিয়াকৈ টপ স্কিম ইন্ট্ৰডিউচ কৰিলে ইণ্টাৰনেশ্যনেল প্লেয়াৰসকলে খেলিবলৈ যোৱা তেওঁলোকৰ ডিএ আপোনাৰ $7 পৰা গৈ তেওঁ $35 কৰিলে ধেমালি কথা নহয় এইবোৰ গতিকে ইমানখিনি কৰি অহাৰ পিছত নিশ্চয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা সপোন আছে আৰু সেই সপোনটো সঠিক দিশত তেখেতে আগবঢ়াই লৈ যোৱাত আমাক তেখেতে কিছুমান নিৰ্দিষ্ট নীতি নিৰ্দেশনা দিছে এতিয়া কথা আহিল কিছুমান ক্ৰীড়া সংগঠকৰ কথা যিটো কথা কৈছে মই কেৱল বেছবল বুলি নকওঁ ৰাজীৱ বাইলুং ডাঙৰীয়া ওলাইছেই যেতিয়া কথাখিনি ক'বও লাগিব এনেকুৱা কিছুমান বিষয় আহি পৰে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যে সদিচ্ছা কোনোবাই ভাবিছিল নে প্ৰেমদা আপুনি চাওক যে হিমা দাসে খেলিছে মেডেল পাইছে একেদিনাই আহি 1,60,00,000 চেক তুলি দিয়া হ'ব হৃদয় হাজৰিকা প্লেনৰ পৰা নমাৰ লগে লগে চৰকাৰী গাড়ীৰে আনি হয় আৰু প্ৰশিক্ষণৰ কাৰণে আমি যিখিনি ব্যৱস্থা লৈছোঁ কিন্তু এটা সময়ত আপুনি চাওক ক্ৰীড়াৰ অভিভাৱক কোন আন্তঃৰাষ্ট্ৰীয় মান্যতা কাৰ থাকে অলিম্পিক আজি অসম অলিম্পিক এছ'চিয়েশ্যনৰ কথা জানে আপোনালোকে হয় অসম অলিম্পিক এছ'চিয়েশ্যনখন সভাপতি সম্পাদক কোন আছিলে জানে আজি লজ্জানত কৰিলে গোটেই অসমৰ ক্ৰীড়া নৰয়িক তেওঁলোকক ভাঙি দিব লগা হ'ল এডহক কমিটি বনাবলগীয়া হ'ল বাহিৰৰ মানুহক দি আৰু যেতিয়া ক্ৰীড়া জগতৰ অভিভাৱক সংগঠনটোৱেই যেতিয়া নিষ্কৰ্মা হৈ থাকে নহয়নে হয় তেতিয়া তেওঁলোকে অন্য এছ'চিয়েশ্যনক কি ধৰণে তেওঁলোকে জাষ্টিচ দিব আজি আসমা বেগম আমাৰ এতিয়া চাওক আমি এখন ইণ্টিগ্ৰেটেড স্পৰ্টছ পলিচি লৈছোঁ স্পৰ্টছ পলিচিত আমাৰ ডিফাইন কৰা আছে কিছুমান স্পৰ্টছ যিখিনি স্পৰ্টছে আমালৈ ইমিডিয়েটলি গ্ল'ৰি আনিব পাৰে আজি আমাক সেইখিনি স্পৰ্টছত আমি ৰিজাল্টটো পাইছোঁ অলিম্পিক এছ'চিয়েশ্যনৰ এফিলিয়েশ্যন থকা যিবোৰ অৰ্গেনাইজেশ্যন আমি তেওঁলোকক আমি প্ৰায়ৰিটি দিবই লাগিব আজি তেখেতে যিটো কথা কৈছে যে যেতিয়ালৈকে অলিম্পিকখন ঠিক নহয় আসাম অলিম্পিকে ইণ্ডিয়ান অলিম্পিকে যেতিয়ালৈকে আমাৰ লগত কমিউনিকেট নকৰে কাইলৈ যদি কোনোবা এটা এছ'চিয়েশ্যনৰ লগত আমি কথাও পাতোঁ চৰকাৰে কেতিয়াও স্পৰ্টছ অৰ্গেনাইজেশ্যন অট'নমিত হাত দিব নোৱাৰে নহয় জানো হয় যেতিয়ালৈকে এইবোৰ ঠিক নহয় তেতিয়ালৈকে আমি এইখিনি কথা আমি ক'ব নোৱাৰোঁ আৰু দ্বিতীয় কথা হৈছে মষ্ট পপুলাৰ যিখিনি স্পৰ্টছ সেই পপুলাৰ স্পৰ্টছখিনিৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ সেইখিনি হ'ল আমাৰ প্ৰায়ৰিটি চ' বেছবল ইজ এ নিউ গেম কামিং আপ গভৰ্ণমেণ্ট ইজ লুকিং ইন টু ইট গভৰ্ণমেণ্টে কেতিয়াও ডিনাই কৰা নাই তেখেতে প্ৰথম যিখন টুৰ্ণামেণ্ট পাতিছে আমি স্পৰ্টছ পলিচি মতে আমি য'ত পূৰ্ণষ্টি আমি সহায় আগবঢ়াইছোঁ আসমা বেগমে সেইটো কথা নাই ক'ব নোৱাৰে আমি চৰকাৰে স্পৰ্টছ প্ৰমোশ্যনত কেতিয়াও আমি হেৰি কৰা পিছ পৰি থকা নাই এতিয়া যিটো ৱৰ্ল্ড কাপৰ কথা কৈছে যদি সুযোগ পায় সেইমতে যদি কনচাৰ্ণ অৰ্গেনাইজেশ্যন ৱৰ্ল্ড ফেডাৰেশ্যন হওক ইণ্ডিয়ান ফেডাৰেশ্যনে আমাৰ লগত যোগাযোগ কৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই ক্ষেত্ৰত আমাৰ যদি কোনোবা খেলুৱৈ আমালৈ যদি সন্মান কঢ়িয়াই আনিবলৈ গৈছে এই ক্ষেত্ৰত কেতিয়াও চৰকাৰে তেওঁলোকক বিমুখ নকৰে স্পষ্ট নীতি আছে আমাৰ গতিকে এই ক্ষেত্ৰত মই বেগম ডাঙৰীয়াক অনুৰোধ জনাম যে ফাৰ্ষ্ট প্ৰায়ৰিটি হৈছে প্লেয়াৰ্ছ
and the game, not the organizers. Organizers are there to facilitate them. Organizer সকলৰ কৰ্ম হ'ল যে তেওঁলোকক সুবিধা কৰি দিয়া, কিন্তু আজি দেখা গৈছে যে অসমৰ কিছু ক্ৰীড়া সংগঠক, মই কিছু ক্ৰীড়া সংগঠনৰ নাম নকওঁ, তেওঁলোকে নিজৰ ব্যক্তিগত ফেম নিজৰ মাজত অৰিয়াউৰি মাজেদি, মই আজি এইটো কথা ক'বই লাগিব, সিদিনা 3টা ভিডিঅ' আহিছে, আজি আসমা বেগমে সেইটো কথা কি ক'ব নক'ব নাজানো, যে গভৰ্ণমেণ্টৰ ডমেইনত নাই বিষয়টো। কামৰূপ একাডেমীত যি অৱস্থাত ইনহাইজিন অৱস্থাত প্লেয়াৰ্ছ ৰখা হৈছে, আজি অসম সেইটো অৱস্থাত নাই। আজি 3 ষ্টাৰ কেটেগৰীত প্লেয়াৰ ৰাখোঁ আমি নেশ্যনেল যেতিয়া যিকোনো টুৰ্ণামেণ্ট হয় খেলিবলৈ লৈ যায়, নাই ইয়ালৈ যিবোৰ আছাম গভৰ্ণমেণ্টে যেতিয়া প্ৰেমদ দাহঁতে জানে, আমি 3 ষ্টাৰ কেটেগৰীত আমি যোৱা 3 বছৰ দিন আমি ৰাখিছোঁ। গতিকে এইখিনি ক্ষেত্ৰত যেতিয়া আপোনালোকে অৰ্গেনাইজিং কমিটিখন কৰে, গভৰ্ণমেণ্টক লুপত ল'ব লাগিব, প্ৰত্যেকটো কথা গভৰ্ণমেণ্টক জনাব লাগিব, কিমানজন প্লেয়াৰ আহিছে, তেওঁলোকৰ ছিকিউৰিটি কি হ'ব, মেডিকেল এছপেক্টটো কি হৈছে, নহয়নে? এই গোটেই বস্তুখিনিত গোটেই যেতিয়া আমাক ল'ব লগত অন বৰ্ড ল'ব, তেতিয়াহ'লে আমি গোটেই কামখিনি কৰাত সুবিধা হয়। মই কোনো অভিযোগ আনি কোৱা নাই, সকলো ক্ৰীড়া সংগঠকলৈকে এই মঞ্চৰ পৰা অনুৰোধ জনাইছোঁ, কাৰণ অসমৰ মান সন্মানৰ কথা তাত জড়িত থাকে। আৰু তাৰ লগতে উত্তৰণৰ কিছু কথা আমি যিহেতু আলোচনা কৰি আছোঁ, তাৰ মাজত ক্ৰীড়া ৰাজনীতিৰ এই প্ৰসংগ দুই এটা উত্থাপন হৈছে। আমি বাৰম্বাৰ কৈ আহিছোঁ, বা অসমৰ যিসকল ক্ৰীড়াপ্ৰেমী জনতা আছে তেওঁলোকে এটাই কথা ক'ব খোজে যে ক্ৰীড়াৰ ক্ষেত্ৰৰ পৰা ৰাজনীতি অকণমান আঁতৰত যদি থাকে, ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বাংগীন উন্নতি হ'ব। আমি বহু ক্ষেত্ৰত আমি মেৰী কমৰ কথাৰ পৰা যদি আমি আজিৰ তাৰিখলৈ আলোচনাটো লৈ আহোঁ, যে সেই সময়ত দেখিবলৈ পোৱা গৈছিল যে যিসকলে তেওঁলোকৰ মেনেজাৰ হিচাপে বা তেওঁলোকৰ লগত যায়, তেওঁলোকৰ কি ধৰণৰ এটা পৰিস্থিতিৰ মাজত থাকে আৰু খেলুৱৈসকল কি পৰিস্থিতিৰ মাজত থাকি তেওঁলোকে খেল খেলিব লাগে, আমি তেওঁলোকৰ পৰা কিন্তু পদক আশা কৰোঁ। কিন্তু এতিয়া পৰিস্থিতি সলনি হৈছে যেন আমাৰ অনুভৱ হৈছে। বহু ক্ষেত্ৰত আমাৰ খেলুৱৈসকলে যিখিনি সা সুবিধা লাভ কৰাৰ কথা কোৱা হৈছে, তাৰ মাজত গুৱাহাটীত যিহেতু খেলো ইণ্ডিয়াৰ টুৰ্ণামেণ্ট যিহেতু আৰম্ভ হ'ব, ইয়াত কেইবাটাও ইভেণ্ট থাকিব য'ত নতুনসকলে ইয়াত সুবিধা লাভ কৰিব। মই আহিব খুজিছোঁ প্ৰেমধৰ শৰ্মা ডাঙৰী আপোনাৰ কাষলৈ। এই আপুনি কৈছে যে দীৰ্ঘ পৰিক্ৰমাত আপুনি একক আৰু অনন্য ৰূপত আপুনি হিমা দাসৰ ক্ষেত্ৰত বা হৃদয়জিতৰ ক্ষেত্ৰত আপুনি যিটো তেওঁলোকক আদৰি অহাৰ সময়ছোৱাতে তেওঁলোকক চেক ইত্যাদি প্ৰদান কৰা হৈছিল, আপুনি এই কথাটো একক আৰু অনন্য বুলি ক'ব খুজিছে, পূৰ্বে এনে হোৱা নাছিল। এতিয়া বাকী যিসকলে উৎসাহ পাব, উৎসাহ পাইছে কাৰণে বহু লোক ওলাই আহিছে, তেওঁলোকে দেখিছে যে খেলক লৈ তেওঁলোকৰ ভৱিষ্যত কি হ'ব, এই কথাটো এটা ডাঙৰ প্ৰশ্ন থাকি যায় যে খেলক লৈ খেল খেলি তেওঁলোকে ভৱিষ্যতে কি পাব। কিন্তু এতিয়া পৰিৱেশ নিশ্চয় সলনি হৈছে, আপুনি একেধৰণে ভাবেনে কথা? নিশ্চিত হয়, মই ইমান দিন অন্ততঃ লাগি থাকি 10জনৰ লগত 11 নম্বৰ হৈ লাগি আছোঁ, তেনেকৈ কাম কৰি আছোঁ ইমান দিনে। আৰু এতিয়া শেহতীয়াভাৱে যোৱা 2-3 বছৰত আমাৰ অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ যিটো পৰিৱেশ যথেষ্ট উন্নত হ'ব বুলি মই ক'ব পাৰোঁ। কিয়নো আগৰ পৰা দেখিছোঁ মই, আৰু বহুত চৰকাৰৰ দিনত খেলা ধূলা অৰ্গেনাইজ কৰি আমি আজি এইখিনি পৰ্যায়লৈ পাইছোঁ আহি। কিন্তু এতিয়া যি দেখিছোঁ, মানে মোৰ ব্যক্তিগত ধাৰণা এইটো যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী, তেখেত এজন খুব ভাল ক্ৰিকেটাৰ, ফাইন ক্ৰিকেটাৰ। তেওঁৰ খেলা আমি দেখিছোঁ, আমি ৰিপৰ্টিঙো কৰিছোঁ বাতৰি কাকতত। গতিকে সৰ্বানন্দ সোণোৱালৰ অন্তৰত ফুটবল খেলৰ প্ৰতি যিটো এটা সদিচ্ছা আছে, সেইটোৱে কাম কৰা যেন লাগিছে মোৰ এতিয়া। মানে ইয়াত আপুনি খেলত সেই আগৰ যেনেকৈ ৰাজনৈতিক প্ৰভাৱপুষ্ট ব্যক্তিসকলে যেনেধৰণে দখল দি আছিল, সেইটো ৰাজনীতিক সোণোৱালৰ ৰাজনীতিক, বাকী অন্যসকলৰ ভিন্নতা ক'ত দেখিছে আপুনি? কিন্তু এতিয়া ভিন্নতা এটাই দেখিছোঁ মই, পজিটিভ। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী, সেইটো ৰাজনীতিৰ তেখেতৰ, কিন্তু তেখেতৰ অন্তৰত এটা ক্ৰীড়াসুলভ ব্যক্তিত্ব এটা আছে, সেইটো আমাক সহায় কৰিছে। কিন্তু মই যিমানটো দেখিছোঁ, আৰু মই অকল বিভিন্ন খেলৰ লগত আৰু বাতৰি কাকতৰ খেলা বিভাগৰ লগতো মই যুক্ত আছিলোঁ। গতিকে প্ৰায় 38 বছৰ মই এই বিভাগটোৰ লগত যুক্ত আছিলোঁ বাতৰি কাকতত খেলাৰ বিষয়ত। আপোনাৰ মতে উত্তৰণ হৈছে? মই এতিয়া দেখিছোঁ যে নতুন চৰকাৰ অহাৰ পিছত, যিহেতু মুখ্যমন্ত্ৰীগৰাকী এজন প্ৰাক্তন ক্ৰিকেটাৰ, ক্ৰীড়াপ্ৰেমী আৰু উৎসাহী ব্যক্তি, গতিকে মোৰ কিন্তু এটা আশা আছে মনত যে এই যিটো পৰিৱৰ্তনৰ এটা আৰম্ভ হৈ হৈছে দেই, এইটো এতিয়া আমি পূৰ্ণতা প্ৰাপ্তি হোৱা নাই, সময় লাগিব, কিন্তু এটা বিগিনিং এটা হৈছে। এই বিগিনিংটো কিন্তু
আমি আদৰণি জনাব লাগিব। হয়, মই আহিছোঁ মিঠু বৰুৱাৰ কাষলৈ। এই যিটো কথা তেখেতে ক'লে, এগৰাকী জ্যেষ্ঠ সাংবাদিক, বহুত দিন ধৰি খেল জগতৰ সংবাদ, খেল জগতৰ খবৰ, আপোনালোকৰো উত্থানৰ প্ৰতিটো খবৰ তেওঁলোকৰ কলমেৰে নিগৰিছিল। গতিকে মই এইটো কথা আপোনাৰ পৰা জানিব খুজিছোঁ যে আমি আজি আমাৰ যিটো প্ৰজন্ম ওলাই আহিছে, খেলৰ প্ৰতি আকৃষ্ট হৈছে, পূৰ্বতে ভয় এটা আছিল, আপোনালোকৰ মনতো কেৰিয়াৰ লৈ ভৱিষ্যতে কি হ'ব কি নহ'ব, খেলি থাকি কেনেধৰণৰ এটা চিন্তা চাপ সকলোৰে মনত থাকে উঠি অহা এই খেলুৱৈসকলৰ। আজি তেওঁলোকে খেলকেই কেৰিয়াৰ হিচাপে লৈ তেওঁলোক আগবাঢ়িছে আৰু সাংঘাতিক ধৰণে তেওঁলোকে কিছু উত্তৰণ নিজৰ ক্ষেত্ৰতো ঘটাইছে আৰু ৰাজ্যবাসীকো তেওঁলোকে গৌৰৱ কৰিবলৈ কিছু তেওঁলোকে সুযোগ দিছে। এতিয়া আমি যদি অনাগত সময়ছোৱালৈ আমি যদি চাওঁ, ভৱিষ্যত এটা যদি পৰিকল্পনা কৰোঁ, আপুনি কৈছে যে তেওঁলোকক হেণ্ডেল কৰাৰ প্ৰসংগটো, কাউন্সেলিঙৰ কথাটো কৈছে, এই খেলুৱৈসকলৰ মাজত গ্লেমাৰ সৰ্বোচ্চ যিটো তেওঁলোকৰ আমি মন কৰোঁ যে খেলুৱৈসকলৰ এটা গ্লেমাৰ সৰ্বোচ্চ কিছুমান দিশ থাকে, সেই দিশটোৰ প্ৰতি যাতে ভুল গৈ তেওঁলোকে খেলৰ এই ট্ৰেকটো যাতে এৰি নিদিয়ে, সেইটো নিশ্চয় সকলোৱে বিচাৰিব। মই কি কৈছোঁ, তেওঁলোকে যেতিয়া এচিভমেণ্ট এটা কৰে তেওঁলোক অলৰেডি গ্লেমাৰাছ হৈ যায় বাই ইটছ চেল্ফ, দ্য এচিভমেণ্ট ইটছ চেল্ফ মেক্স দেম গ্লেমাৰাছ। সেইটো এটা লিমিটলৈকে মই ৰখাটো মই তেওঁলোকক শিকাব, মই মানে শিকোৱাটো মই মানে কৰিব কৈছোঁ, মানে বুজিছেনে, যে সেই গ্লেমাৰটো কেনেকৈ হেণ্ডেল কৰিব লাগে। আজি গ্লেমাৰ বুলি গ্লেমাৰতে গুচি যাব সেইটো নহয়, এটা লিমিটলৈকে। য়েছ, কিয় এডভাৰটাইজ কৰিব, তাত এভৰিবডি নিডছ এন আৰ্নিং, পইচাটো চবকে লাগে, 10টা মান স্পন্সৰ লাগিবই, উইদাউট মানি ইউ কেনট ডু এনিথিং হা। চ' সেই বস্তুটো এডভাৰটাইজ কৰিব লাগিব, কৰক, কিন্তু এটা লিমিটত, মানে অভাৰ মানে বস্তুটো যিকোনো বস্তু অভাৰ লিমিট হ'ব নালাগে, উইদিন দ্য লিমিট কৰক, দেৰ ইজ ন' প্ৰব্লেম, কিন্তু সেই লিমিটটো তেওঁলোকক শিকাব লাগিব। এণ্ড দেট ইজ ৱাই দে নিড টু বি হেণ্ডেল প্ৰফেচনেলি আৰু কাউন্সেল কৰিব লাগে। বিকজ ছাকচেছ হেণ্ডেল কৰা চবৰে কাৰণে ইজি নহয়, ইট ইজ নট ইজি টু হেণ্ডেল ছাকচেছ। কিছুমানে এতিয়া মই খেলি থকা দিনত মই এটা মোৰ দেউতাৰ পৰা এটা বেকআপ পাইছিলোঁ, বিকজ হি ৱাজ ইন টু স্পৰ্টছ। মই এটা এনেকুৱা ফেমিলি, এটা এনভাইৰমেণ্ট পাইছিলোঁ যিটোৱে মোক শিকাইছিল যে ছাকচেছটো কেনেকৈ হেণ্ডেল কৰিব লাগে। এতিয়া মোৰ ল'ৰাক মই শিকাইছোঁ, মোৰ হাজবেণ্ড স্পৰ্টছৰ, চ' উই হেভ মেড হিম লাৰ্ণ হাউ টু হেণ্ডেল ছাকচেছ। তেনেকৈ ঠিক চবৰে ঘৰটো নহয় নহয়, চবৰে ঘৰটো স্পৰ্টছ পাৰ্চন এনেকৈ নাপায় নহয়। আপোনালোক ৰিয়ানৰ ক্ষেত্ৰত আপোনালোক দুয়ো এতিয়া খেল জগতৰ পৰা তথাপিও আমি হেল্প লওঁ, প্ৰফেচনেল হেল্প ময়ো লৈছোঁ, ময়ো পঢ়া শুনা বহুত কৰি মেলি তাক শিকাবলৈ। এতিয়া হিমাৰ কথাটো কৈছোঁ, বেছি তাই শ্বি ইজ কাম ফ্ৰম এ ভেৰি স্মল ভিলেজ, তাইৰ বেকগ্ৰাউণ্ডটো সেইটো নাই, শ্বি ইজ এন ইন'চেণ্ট গাৰ্ল। কিন্তু তাইক যদি যিটো তাইৰ মানে কেপাচিটি, তাইক যদি প্ৰপাৰলি হেণ্ডেল কৰা হয় ন, শ্বি উইল মেক ৱাণ্ডাৰ্ছ। মই কৈছোঁ শ্বি উইল মেক ৱাণ্ডাৰ্ছ, আই টেল ইউ। So it is very necessary, মানে মুক্ত মানে খেলিবলৈ আচলতে চাপ মুক্ত ভাৱে খেলিব পাৰে। সেই বস্তুটো কথাটো লৈ মই বহুদিন দেখিলোঁ, বিভিন্ন ক্ৰীড়াবিদক দেখিলোঁ, এই কোনোবা এটা এথলেটিকেই হওক, যিয়ে হওক, চেম্পিয়ন হ'ল, মেডেল এটা পালে, তাৰপিছত এটিটিউড আহি যায়, খতম হৈ যায়। মানে সেই মেডেলটো লৈ, কাগজখন লৈ ঘূৰি ফুৰিলে পাইটেৰা মাৰি খেল পাহৰি গ'ল। সেইটো অসমৰ আপুনি দেখিছে, আপোনাৰ অভিজ্ঞতাৰ ফলত সেইটো বস্তুৱে মই ক'ব খুজিছোঁ যে এটা এচিভমেণ্ট ইমান ডাঙৰ কৰি নিদিব যে ইয়াৰ পিছত আৰু এটা এচিভমেণ্ট নাই। That is the learning you need to put into the minds of these young teenagers, যে যিটো জিকিছা তাতকে আৰু ডাঙৰ বহুত আছে। মই নিজৰ এক্সাম্পল দিওঁ, মই ৰিয়ানক এইটোৱে কথা কওঁ, বোলো বাবা ইউ হেভ এচিভ দিছ, কিন্তু দেৰ আৰ গ্ৰেটাৰ পিপল দেন ইউ হু হেভ এচিভ মাছ মোৰ দেন ইউ। তোমাতকে আৰু বহুত ডাঙৰ এচিভমেণ্ট কৰি থৈছে, এনেকুৱা মানুহ আছে, বাট দিছ এচিভমেণ্ট ইজ নাথিং গ্ৰেট, ইট ইজ জাষ্ট এ ষ্টেপিং ষ্টোন, ইয়াৰ পিছত আৰু আগবাঢ়ি যাব লাগে। চ' দিছ ইজ সেই বস্তুটো আপোনালোকে শিকাব লাগিব তেওঁলোকক। চবেতো সেইটো নাপায় নহয়, এভৰিথিং ইজ নট এভেইলেবল এভৰিৱেৰ। চ' এই বস্তুটো শিকাব লাগিব। আৰু আই এম চিয়'ৰ মানে চলজাৰ্ছ লাইক হিম, লক্ষ্যণহঁতৰ নিচিনা চলজাৰ্ছ যিবোৰ আছে আজি ক্ৰীড়া ক্ষেত্ৰ, মানে গভৰ্ণমেণ্টৰ ক্ৰীড়াৰ হেৰিটো এডমিনিষ্ট্ৰেশ্যন যেতিয়া ধৰি থৈছে আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ দি চিফ মিনিষ্টাৰ, আই থিংক এইখিনি বস্তু যদি তেওঁলোকে হাতত লয়, নেচাৰেলি আৰু চেম্পিয়নছ ওলাব, ৱাই হিমা আৰু বহুত ওলাব। আমি এই কথাটোৱে ক'ব খুজিছোঁ যে চৰকাৰৰ বহু দিশ আমি যিহেতু উপস্থাপন কৰোঁ আপোনালোকৰ সন্মুখত, কেতিয়াবা নেতিবাচক, কেতিয়াবা ইতিবাচক, কেতিয়াবা সমালোচনা আপোনালোকে কৰে, কেতিয়াবা সমালোচনা আমিও কৰোঁ।
কিন্তু খেলৰ ক্ষেত্ৰত অকণমান ব্যতিক্ৰম যেন আমাৰো অনুভৱ হৈছে আমি যিহেতু আমি কোৱা কথা নহয় ইয়াত এগৰাকী জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক আছে যিগৰাকী ব্যক্তি দীৰ্ঘদিন ধৰি এই খেল জগতৰ বা বাতৰি আপোনালোকৰ মাজলৈ লৈ আনিছিল এনে এগৰাকী সাঁতোৰবিদ আছে আৰু যিটো পৰিয়ালৰ পৰা তেওঁ অহা প্ৰত্যেকগৰাকীয়ে খেলুৱৈ বুলি ক'লেও অত্যুক্তি কৰা নহ'ব গতিকে তেওঁলোকৰ মুখত এই কথাখিনি যেতিয়া স্থান পাইছে আমি ভাবোঁ নিশ্চয়কৈ যে এটা আশা লৈ আমি আগবাঢ়িব পাৰোঁ মই আসমা আপোনাৰ কাষলৈ আকৌ আহিছোঁ যে এতিয়া পৰিৱেশটো সলনি হৈছে পূৰ্বতে যিটো সংগ্ৰাম আপোনালোকে নিজৰ পৰ্যায়ত কৰি আহিছিল বা আগৰ চামে যিটো সংগ্ৰাম কৰিবলগীয়া হৈছিল কেতিয়াবা খেলি আহিলে অথচ স্পন্সৰ নাই অথচ চৰকাৰৰ কোনো সহযোগিতা নাই খেলি আহিলে গামোচা এখন পিন্ধাবলৈ বা মাত এষাৰ দিবলৈও যাবলৈ মানুহৰ আহৰি নাই মন্ত্ৰী আমোলাৰ কথা বাদেই দিলোঁ খেল জগতৰ সৈতে জড়িত লোকসকলেও তেওঁলোকৰ খবৰ ল'বলৈ আহৰি নাপায় এতিয়া এই যিসকল ল'ৰা ছোৱালী তেওঁলোক আগবাঢ়ি আহিছে তেওঁলোকে অন্তত সাহস এটা পাইছে সেই কথাখিনি আমি বাৰম্বাৰ আলোচনা কৰিছোঁ ইয়াৰ পিছত আমি আৰু তেওঁলোকৰ উত্তৰণৰ কাৰণে কোন কোন দিশত অধিক গুৰুত্ব দিয়াটো প্ৰয়োজনীয় বুলি ভাবে যিধৰণে আপুনি অনুকিয়াই থৈ গ'ল যে বেছবলৰ ক্ষেত্ৰত লক্ষ্য কৰে কৈছে যে এইটোৰ ক্ষেত্ৰতো আমি আগবাঢ়িম পৰ্যায়ক্ৰমে কিন্তু বাকী আৰু কি কি ক্ষেত্ৰত আমি অকণমান আগবাঢ়িলে আমাৰ খেলুৱৈসকল আৰু উদ্বুদ্ধ হ'ব বুলি ভাবে আপুনি এটা কথা আপোনাক কৈ পেলাই মোৰ ভালেই লাগিব যিহেতু আমি খেলি আহিছোঁ স্কুল লেভেলৰ পৰা তো স্কুল লেভেলৰ পৰা আহি পেলাই এতিয়া আমি যোনটো পৰ্যায় পাইছোঁ এটা সাংঘাতিক আমি চেঞ্জ এটা পাইছোঁ সাংঘাতিক আজিৰ ডেটত মই কৈছোঁ লক্ষ্য কোঁৱৰ ডাঙৰীয়া আপুনিও ভাল পাব নি আগতে যোনটো আমি খেলি আহিলে যোনটো মানে কিবা এটা জিকি আহিলে আহিলে আৰু ঘৰত যা আৰু কিন্তু এইটো নাই এতিয়া যোনটো আমাৰ এটা গভৰ্ণমেণ্টৰ পিনৰ পৰা এটা আমাক যেনেকৈ ৱেলকাম এটা কৰা যায় বা তেওঁলোকে এটা মানে ছ'চিয়েলি এটা মেছেজ এটা দিয়া যায় সেইখিনি সময়ত যেতিয়া আপুনি লেণ্ড কৰে যেতিয়া এই বস্তুটো পায় তেওঁলোকৰ মনত এটা সুদূৰ ইচ্ছা এটা আৰু আহে কি য়েছ উই প্লেড ছামথিং এণ্ড দেয়াৰ আৰ চামবডি who will look after us no doubt আপোনাৰ any time ধৰক আপুনি you may not be belongs from the poor rich family poor family ৰো হ'ব পাৰে but there are a lot of sponsors nowadays বহুত এনেকুৱা আছে পঢ়াত ভাল তেওঁলোকৰ আৰ্থিক অৱস্থা ভাল নহয় চৰকাৰৰ সলনিও আৰু বহুত এনেকুৱা মানুহ আছে তেওঁলোকক এডপ্ট কৰে লাইক দিছ আপুনি এতিয়া চাওক ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা ক'লোঁ আমাৰ গভৰ্ণমেণ্টে এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী তেওঁ এজন নিজেই এজন ক্ৰীড়াবিদ আছিলে সেইকাৰণে তেওঁ হি নোজ দ্য পেইন অফ এ স্পৰ্টছ পাৰ্চন তেওঁ সেইকাৰণে সেই ছাবজেক্টটোকে তেওঁ এটা সপোন হিচাপে লৈ পেলাই এখন ক্ৰীড়াৰ ৰাজধানী কৰিব বিচাৰিছে তেওঁ ইমানখিনি আজিৰ কেইদিনমান আগতে আপোনালোকে গম পাব 300-400 ষ্টেডিয়ামৰ এটা পৰিকল্পনা কৰিছে সেইটো কাৰ কাৰণে আমাৰ কাৰণে কৰিছে গতিকে মই বিচাৰোঁ আমাৰ গাঁৱে ভূঞে যিখিনি সীমাৰ নিচিনা হিডেন টেলেণ্ট আছে এতিয়াও পৰি আছে যোনখিনিক আমি এতিয়ালৈকে দেখা পোৱা নাইকিয়া সেইখিনিক আমাৰ প্ৰত্যেক মাহতে যদি বা প্ৰত্যেক 2 মাহৰ মূৰে মূৰে আমাৰ যি ডাইৰেক্টৰ স্পৰ্টছৰ পিনৰ পৰা তাৰে যোনখিনি আপোনাৰ ৰাজ্যিক আপোনাৰ যোনখিনি DSO অফিচাৰখিনি আছে আপোনাৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচাৰ তেওঁলোকক এটা যদি মনিটৰিং কমিটি বনাই দিয়ে এটা কম্পিটিশ্যন কৰে এখন গাঁৱত ধৰক 10খন গাঁও আছে তাৰ মাজত 5 নম্বৰ গাঁওখনত যদি এখন কয় ইমান দিনৰ ভিতৰত 3 দিনীয়া এখন ক্ৰীড়া প্ৰতিযোগিতা হ'ব তেতিয়া কি হ'ব এই 5ৰ লগত 4 নম্বৰ আৰু 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ এনেকৈ গাঁৱৰখনত এটা কম্পিটিশ্যনত আহি যাব ইজনৰ ল'ৰাই যেতিয়া ফাৰ্ষ্ট প্ৰাইজ পায় তেতিয়া তেওঁ দ্বিতীয়জনে ক'ব তেওঁ ল'ৰাৰ ফাৰ্ষ্ট প্ৰাইজ পায় তই কিয় নাযাওঁ তো কম্পিটিশ্যন যেতিয়া আহিব আমাৰ মানুহখিনি ডাইৰেক্টৰ স্পৰ্টছ আৰু আমাৰ জিলা ক্ৰীড়া যোনখিনি আমাৰ বিশেষজ্ঞ আছে তেওঁলোকে মিলি যেনেকৈ হিমাক উলিয়াই আনিছিলে তেনেকুৱা হাজাৰ হাজাৰ মই এটা কথা ব্যক্তিগতভাৱে অনুভৱ কৰিছোঁ যে আমি টেলেণ্ট হাণ্ট যিবিলাক আমি যে আমি ৰিয়েলিটি শ্ব' ইত্যাদি কৰোঁ আমি প্ৰায় সংগীত নৃত্য এই বিষয়কেইটাকে সামৰি লওঁ মোৰ কেতিয়াবা এনেকুৱা অনুভৱ হয় যে আমি যিসকল আছে মই সিদিনা চৰাইদেউৰ পৰা এটা ফোন আহিছে চৰাইদেউত অৰুণ গগৈ বা তেওঁলোকৰ যিসকল সংগী তেওঁলোকে তাত সাঁতোৰ প্ৰশিক্ষণ তেওঁলোকে দিছে আপুনি বিশ্বাস নকৰিব গাঁৱৰ পুখুৰীত আৰু বিপদজনকো এই পুখুৰীবোৰ মই কাৰণ ইয়াৰ গভীৰতা হয় আপুনি তাতে শিকা গতিকে এতিয়াও সেই দিনটো কিন্তু সেইবোৰ ঠাইত মেটেকা আৰু ধুৰা সাপৰ মাজত গায়ে মানে মূৰে উঠি থাকে ধুৰা সাপ হয় তেতিয়াৰ দিনতে আপুনি চাওক এতিয়াও কিন্তু বহু ঠাইত এই কথাটো মই এইকাৰণে কৈছোঁ এইটো ইতিবাচক এটা সমালোচনা হিচাপে চৰকাৰখন হ'লেও আমি ভাল পাম যে যিটো চৰাইদেউৰ সাপে খাটি ইত্যাদি অঞ্চলত হৈছে আন কোনোবা অঞ্চলত তেওঁলোকে গাঁৱৰ পুখুৰীত আৰু বিপদজনক পুখুৰী ৰজাদিনীয়া পুখুৰী যথেষ্ট গভীৰ পুখুৰী তাত তেওঁলোকে সাঁতোৰ প্ৰশিক্ষণ তাৰ পৰা তেওঁলোকে মেডেল আনিছে বাহিৰৰ পৰা গতিকে এই দিশটোৰ প্ৰতিও যাতে অকণমান গুৰুত্ব দিয়ে মই লক্ষ্য কৰোঁ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছে বিষয়টোলৈ চাওক গোটেই বিষয়টো যিধৰণে ইয়াত আহিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ক্ৰীড়াক লৈ অত্যন্ত সংবেদনশীল আপোনালোকৰ বক্তব্যতে প্ৰকাশ পাইছে আৰু তেখেতে ক্ৰীড়াৰ বিষয়টো এটা
অন্য আগৰ পূৰ্বৰ চৰকাৰবোৰে কি কৰিছিলে বা কি নকৰিছিলে আমি বিষয়লৈ নাযাওঁ হয়। কিন্তু অত্যন্ত ব্যক্তিগতভাৱে বিষয়টো লয় যেতিয়া এখন টুৰ্ণামেণ্ট হৈ থাকে বাহিৰৰ যদি খেলুৱৈ আহে কোন ক'ত আছে কোনখন হোটেলত আছে কেনেকৈ আছে খোৱা বোৱা কেনেকৈ আছে ইন এভৰি মিনিটছ তেখেতে প্ৰত্যেকটো এছপেক্টত তেখেতে ৰিভিউ লয় আপোনালোকেতো নাভাবিব যে আমি যিটো আজি পদত আছোঁ তেখেতৰ ওচৰত আমি প্ৰত্যেকটো মুহূৰ্ততে জবাবদিহি আৰু তেওঁৰ ইমান ভিজিলেঞ্চ থাকে তেওঁ নিজৰ মানুহো ৰাখে ক'ৰবাত যদি কিবা অসুবিধা হৈছে লগে লগে তেওঁৰ পৰা ফোন আহে গতিকে আৰু ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত চাওক আৰু এটা কথা আহিছে হয় লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰ এতিয়া ছুইমিঙৰ ক্ষেত্ৰত যিটো কথা কৈছে আমি ছুইমিঙৰ কথা যদি মিঠু বাইতে যদি ক'বলৈ যাওঁ এখন বেলেগ পৃথিৱীয়ে হৈ আছে কিন্তু অৰুণ গগৈহঁতে যিটো এটা লৈছে তাৰ পৰা অনুভূতি বৰুৱাৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্লেয়াৰ ওলাইছে আমি সেইসময়ত যথেষ্ট সহায় কৰিছোঁ এতিয়া ইণ্টিগ্ৰেটেড স্পৰ্টছ পলিচিৰ আণ্ডাৰত আমি ক'ৰবাত এটা ছুইমিং পুল হোৱাতকৈ আমি কমন ইনফ্ৰাষ্ট্ৰাকচাৰ যিবোৰ তাৰ ওপৰত জোৰ দিয়া হৈছে এতিয়া ডিব্ৰুগড়ত আপোনাৰ ডিব্ৰুগড় খনিকৰত 150 কোটি টকাৰ যিটো ক্ৰীড়া প্ৰকল্প নিৰ্মাণ হৈ আছে আজি অনুৰোধদেৱ স্পৰ্টছ ইউনিভাৰ্চিটি কাম আৰম্ভ হৈ গ'ল 2-4 দিনৰ ভিতৰত ভাইচ চেঞ্চেলৰ এপইণ্টমেণ্ট হ'ব ঘোষণাতে ৰৈ থকা নাই প্ৰত্যেকটো বস্তু কাম আগবাঢ়ি গৈ আছে কিন্তু অসমৰ দৰে এখন কমটি ৰিচোৰ্চ থকা ৰাজ্যই প্ৰত্যেকটো ক্ষেত্ৰতে প্ৰত্যেকটো ঠাইতে প্ৰত্যেকটো ইনফ্ৰাষ্ট্ৰাকচাৰ কৰাটো ইমান সোনকালে সম্ভৱপৰ নহয় পৰ্যায়ক্ৰমে সকলো আগবাঢ়িব অৰুণ গগৈহঁতে যিটো আমাক প্ৰজেক্ট দিছে তাৰ ওপৰতো বিচাৰ চলি আছে এতিয়া শিৱসাগৰ টাউনতো ছুইমিং পুল আছে গতিকে তাতো আমি যিমান পাৰোঁ আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা সহায় কৰা হয় এতিয়া এই বিষয়খিনিত আপোনালোকে চাব বহুতখিনি কথা আহি গৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰ ইমানেই সংবেদনশীল ক্ৰীড়াৰ ক্ষেত্ৰত 2016 চনত যেতিয়া সাউথ এছিয়ান গেমছ অনুষ্ঠিত হৈছিলে আসমা বেগম তেতিয়া নিজে প্ৰট'কলত আছিলে তেওঁ জানে গোটেইখিনি কথা আৰু সেই মুহূৰ্তত মাননীয় তৰুণ গগৈ ডাঙৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তেখেতে ঘোষণা কৰিছিলে যে অসমৰ যিসকলে গ'ল্ড মেডেল পাব অসমৰ প্লেয়াৰ 10 লাখকৈ টকা দিব তেওঁলোকৰ ঘোষণাতে ৰৈ গ'ল সিদিনা আমিও কথাটো পাহৰণি কৰিব কাৰণ আমাক কোনো কোৱা নাই সেই সময়ত সেই চৰকাৰৰ ঘোষণা আছিল পৰৱৰ্তী চৰকাৰৰ ক্ৰীড়া বিভাগে হয়তো কেৰি নকৰিলে বিষয়টো কিন্তু সিদিনা এগৰাকী প্লেয়াৰে এখন দৰখাস্ত লৈ আহিলে মানৱজ্যোতি চাংমাই বুলি আপুনি এদিন মোক ফোন কৰিছিলে তেখেতৰ বাবে আৰ্চাৰী প্লেয়াৰ তেওঁ গ'ল্ড মেডেলিষ্ট চ' সেই দৰখাস্তখন পোৱাৰ লৈ যেতিয়া মাননীয় মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিলোঁ তেওঁ নিৰ্দেশ জাৰি কৰিলে আৰু আমি প্ৰায় নিশ্চিতই হৈছোঁ আমাৰ যিটো পৰ্যায়ত গৈ আছে যোৱা 4-5 দিনত আমাৰ চৰকাৰী কামখিনি যে 15 আগষ্টত আমি এইবাৰ যি এছিয়ান চেম্পিয়নশ্বিপত যিসকলে ৱেইট লিফটিঙত মেডেল পালে যোৱা বৰ্ষত লন বলত এছিয়ান চেম্পিয়নশ্বিপত মেডেল পাইছে কিন্তু তেওঁলোকে এছ'চিয়েশ্যনে আমাক স্পৰ্টছ পলিচি মতে এপ্লাইয়ে নকৰিলে মই নিজেই তেওঁলোকক ব্যক্তিগতভাৱে টেলিফোন কৰি লন বল এছ'চিয়েশ্যনক আৰু তেওঁলোকৰ সভাপতিয়ে ফোনেই নধৰিলে সম্পাদকে ফোনটো ধৰিলে দুৰ্গা দাস বৰুৱাই ফোনেই নধৰিলে সম্পাদকে ফোনটো ধৰিলে মই নিজেই তেওঁলোকক এপ্লাই কৰক যে এইটো প্ৰভিজন আছে কাৰণ প্লেয়াৰ ডিপ্ৰাইভ হ'ব নোৱাৰিব কাৰণ এছ'চিয়েশ্যনে যেতিয়ালৈকে ৰাজনীতি বেলেগ পৰ্যায়ৰ বস্তু হয় তাৰপিছত আপোনাৰ এতিয়া এই 8জন প্লেয়াৰ যি সাউথ এছিয়ান গেমছত বাকী থাকি গ'ল তেওঁলোকৰ অকল গ'ল্ড মেডেলিষ্টক আগৰ চৰকাৰে 10 লাখ দিম বুলি কৈছিলে কিন্তু আমি তেওঁলোকৰ ৰূপৰ পদক পোৱাসকলক 5 লাখ আৰু ব্ৰঞ্জৰসকলক 3 লাখ আমি এই টকাকে আমি ভাল প্ৰক্ৰিয়া উৎসাহ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ জাৰি কৰিছে দিবই লাগিব ঠিক মই মিঠু বৰুৱা ডাঙৰীয়ানে আপোনাৰ কাষলৈ আহিব খুজিছোঁ যে এগৰাকী ক্ৰীড়াবিদ হিচাপে কোনকেইটা ইভেণ্টত অসমৰ ভৱিষ্যত সম্ভাৱনা আপুনি অধিক বুলি ভাবে আমাৰ অসমৰ পৰা নে হয় অসমৰ পৰা আমাৰ গল্ডেন গাৰ্ল যিহেতু আছেই তো এথলেটিক্স হ'বই লাগিব তাৰপিছত বক্সিং আৰ্চাৰী শ্বুটিং হৃদয় ওলাই আহিছে ৱেইট লিফটিং ক্ৰিকেটটো কম দেই সেইটো নিজৰ আছে যিহেতু ক্ৰিকেটটো ক'ব লাগিব যিহেতু এইটো অলিম্পিক স্পৰ্টছত নপৰে কাৰণে এইটো অকণ চাইডলাইন হৈ থাকে বাট ইট ইজ আ গেম ইন ইটছ অ'ন মানে মেৰিট চ' ক্ৰিকেটাৰ্ছো বহুত আমাৰ ওলাই আছে মুক্তাৰহঁত মানে ভাল ক্ৰিকেটাৰ্ছ ওলাই আহি আছে নাহা নহয় চ' এইকেইটা মষ্টলি ফুটবলতো কৰি আছে এইকেইটা ভাবোঁ যে নিয়াৰ ফিউচাৰত ইয়াৰ পৰা বহুতকেইটা চেম্পিয়নছ ওলাব মই এটা ফুটবল গোটেই টিমটো বুলি মই নকওঁ বাট ফিউ ফ্ৰম দেৰ কেইটামান প্লেয়াৰ্ছ কিছুমান ইণ্ডিভিজুৱেল প্লেয়াৰ্ছ I think ভাৰতীয় দলত definitely এটো কৰিছে অলৰেডি আৰু মানে ধৰক ভাৰতৰ প্ৰথম গৰাকী কেপ্টেইনেই আমাৰ আসামৰ আছিল তেতিয়া নাগালেণ্ড আসামৰ আছিল গম পাইছো ডক্টৰ তালিমাৰা নাও ফাৰ্ষ্ট কেপ্টেইন অলিম্পিক এই তালিমাৰা নাও কথা ওলাইছে মই লগতে কওঁ মানুহজনৰ খুব তামোল খায় তামোল মানে এই পাণ চূণ নহয় অকল সুদা তামোল আমাৰ ঘৰলৈ আহে তেওঁ মানে মহানা ক্লাবত খেলিছিল মোৰ দাদা মহানা ছেক্ৰেটাৰী আছিল মই আকৌ টাউন ক্লাবৰ আমাৰ ঘৰতে টাউন মহাৰাণা মই টাউন ক্লাবৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী মোৰ দাদা মহাৰাণা জেনেৰেল ছেক্ৰেটাৰী এনিৱে ডক্টৰ টি আও আহি মোক এই শৰ্মা মোক শৰ্মা বুলি মাতে আনি বিহা
মই ৰেডি হৈ থাকোঁ আৰু হয় মোক চিম্পলি চিগনেল দিয়ে হয় আনি অকণমান দিয়া। তামোল লাগিব তাৰমানে অকণমান নহয় ডাঙৰকৈ লাগে 3টামান তামোলক মানে 15-16 পিচমান কৰিব লাগে সৰু সৰু টুকুৰা হয়। কৰি কাগজত বান্ধি দিব লাগে হয় নো পান নো চুন এইটো হ'ল অকল ডক্টৰ টিয়াও দি ফাৰ্ষ্ট কেপ্টেইন অফ ইণ্ডিয়ান অলিম্পিক লণ্ডন অলিম্পিক্স হয়। 1948 হয় এইবিলাক স্মৃতি আমাৰ আছে মানে যিহেতু আৰু আমাৰ আমাৰ মানুহ আছে। এই সকলোৱে আমাৰ অনুপ্ৰেৰণা গিলবাৰ্টহঁতৰ নিচিনা গিলবাৰ্ট ডাইৰেক্টৰ মই বহুবাৰ লগ পাইছো ডাইৰেক্টৰ তেখেতক ডাইৰেক্টৰ আৰু কি পৰ্যায়ত তেখেতে ডেচিং এতিয়া মানে হয়, কথা হয়, পাতিলে ইমান হয়, বঢ়িয়া লাগে এতিয়াও হয়। গিলবাৰ্টৰ So সেইটো সেইবোৰ এতিয়াও আছে। তেওঁলোক আগতেই ওলাইছে So এতিয়াতো আৰু ইমান এইটোৱে ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো দিছে গভৰ্ণমেণ্টে হেল্প যিটো কৰিছে আমাৰ অসমৰ গোটেই স্পৰ্টছ এতিয়া পাৰ্চনখিনিৰ কিন্তু কাৰণে আমাৰ এতিয়াতো infrastructure এতিয়া দিছে। আৰু change ওলাব হৈ গৈছে। আৰু আৰু খালি সেই ওলাব। অকণমান আমি উই লেক প্ৰফেচনেলিজম আমিতো এই 60 চনৰ পৰা এই দেখিছোঁ। প্ৰফেচনেলিজমটো যদি আহি যায় নহয় 60 চনৰ পৰা দেখিছোঁ অসমত যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ বৰ্তমান আছে আমি ভাবিব নোৱাৰোঁ আমাৰ দিনত একোৱেই নাছিল এই জজ ফিল্ডখন আছিল গুৱাহাটীত তেতিয়া ষ্টেডিয়াম হোৱাই নাই জজ ফিল্ড আছিল সোণাৰাম ফিল্ড আছিল আৰু চানমাৰী ফিল্ডখন আছিল এই তিনিখনেই ফিল্ড তাতে যুদ্ধ কৰিব এই লাগে। অকণমান কোনে প্ৰফেচনেলিজমটো আগতে আহিলে দখল কৰিব পাৰোঁ প্ৰফেচনেলিজম ইন দ্য চেন্স কোচিঙৰ পিনৰ পৰা টেকনিকেল এছপেক্টৰ পিনৰ পৰা কোচেছ বা এনেকুৱা ধৰণৰ অকণ এক্সপ'জাৰ বাহিৰলৈ পঠোৱা সেনেকুৱা ধৰণৰ কাম কিছুমান কৰিলে আৰু ডেভেলপমেণ্ট হ'ব মই আহিব খুজিছোঁ এই মুহূৰ্তত যিহেতু আমি কথা পাতি আছোঁ মই আপোনাৰ কাষলৈ অকণমান আকৌ আহিব খুজিছোঁ সন্মান ডাঙৰীয়া যে আপুনি কৈছে যে বহু স্মৃতি ৰোমন্থন কৰিছে সেইটো বাৰু আমি জানোৱেই সকলোৱে আৰু আপুনি আজি এটা নতুন ইয়াত সংযুক্ত কৰিলে এটা ভাইচৰ জৰিয়তে কিন্তু এতিয়া কথা হৈছে এতিয়া আমি পিছলৈ উভতি নোচোৱাৰ এটা পৰিকল্পনা ল'ব লাগিব আৰু লগতে আমি এনেধৰণৰ ইভেণ্টসমূহ আমি যিহেতু কৈছোঁ যে মিঠু বৰুৱাইও কৈছে যে বহুকেইটা ইভেণ্টত আমাৰ সম্ভাৱনা আছে আমি আগবাঢ়িব লাগিব আৰু তাৰ লগতে এইটো কথাও ঠিক যে ক্ৰীড়া ক্ষেত্ৰখনৰ পৰা ৰাজনীতি অকণমান আঁতৰ হ'ব লাগিব মই আজি এইটো কাৰণে কোৱা নাই যে ৰাজনীতি আমি কোন পৰ্যায়ত কৈছোঁ যিটো পৰ্যায়ত আমি দেখিছোঁ যে ৰাজনৈতিক ব্যক্তিসকলে তেওঁলোকে এই পদসমূহ বহু ক্ষেত্ৰত তেওঁলোকে লৈ থাকে আৰু যদি তেওঁলোকে কাম কৰে ক্ৰীড়া সংগঠক হিচাপে তাত আপত্তি কৰিবলগীয়া নাই কিন্তু যেতিয়া তেওঁলোকে কাম নকৰে বা বিগত সময়ছোৱাত আমি দেখিছোঁ তেনে বহু উদাহৰণ কাম নকৰা লোকৰ সংখ্যাটো কিন্তু বেছি পদমৰ্যাদা লৈ থাকে আপোনালোকেও সেইটো বেছি ভালকৈ জানিব গতিকে ইয়াৰ পিছত আপোনালোকো সংযুক্ত হৈ আছিল এনেধৰণৰ বহু সমিতিৰ সৈতে জবাবদিহি হৈছে আপোনালোকে নাই জবাবদিহিটো হ'ব কিয়নো এনেকুৱা এটা এই ক্ৰীড়া বিষয়টো এনেকুৱা এটা বস্তু যিটোত মানে সকলোৱে আগ্ৰহ কৰে কিয়নো ক্ৰীড়াৰ যোগেদি এবাৰ যদি মই মূৰটো সোমাই ল'ব পাৰোঁ এজন অফিচ বেয়াৰাৰ হিচাপে মোৰ বহুত কিবা কিবি হৈ যাব পাৰে ভৱিষ্যতে মই কিন্তু নিজে একো ভৰিৰে বলো নামাৰোঁ হাতেৰে বেডমিণ্টনো নকৰোঁ একো নকৰোঁ কিন্তু যদি এজন বিষয়ববীয়া হৈ ল'ব পাৰোঁ মোৰ এটা পজিশ্যন সমাজত বেছ ভাল পজিশ্যন এটা হ'ব সেইটো বহুদিনলৈকে আছিল মেণ্টেলিটি এটা আছিল কিন্তু আজিৰ যুগত দেখিছোঁ এতিয়া প্ৰকৃত যিসকল সংগঠক সেইসকলেহে কিন্তু লাহে লাহে আগবাঢ়ি আহিছে খুব ভাল লক্ষণ এইটো খুব ভাল লক্ষণ মানে এই অকল গ্লেমাৰৰ কাৰণে নহয় এতিয়া আৰু প্ৰেক্টিকেল হয় এতিয়া কিন্তু এই লক্ষণটো ভাল দেখিছোঁ হয় মই ধন্যবাদ জনাইছোঁ মই আসমা বেগম মই সময় মোৰ প্ৰায় শেষ 3 মিনিট আছে খেলো ইণ্ডিয়া আহি আছে গতিকে খেলো ইণ্ডিয়াত আমি আয়োজক হিচাপে বহু ক্ষেত্ৰত হয়তো সুবিধাখিনি লাভ কৰিম বহুকেইটা ইভেণ্টত অংশগ্ৰহণৰ কাৰণে এই ক্ষেত্ৰত আমাৰ প্ৰস্তুতি কেনে আপোনালোকৰ নিজৰ ফালৰ পৰা প্ৰস্তুতি কেনে এটা হ'ল কি আমাৰ পিনৰ পৰা আমি ৱেলকাম কৰাইছোঁ এনেকুৱা এটা ডাঙৰ ভব্য খেল এটা আমাৰ অসমত হ'ব আমাৰ কাৰণে গৌৰৱৰ কথা সেই ক্ষেত্ৰত আমাৰ যিসকল ক্ৰীড়া সংগঠক আছে আমাৰ যদি কিবা তাতে সহায় সহযোগিতা লাগে আমাক চৰকাৰৰ পিনৰ পৰা তেওঁলোকে যদি আমাক মাতে আমি নিতেও যদি তেওঁলোকে 1 ঘণ্টাৰ কাৰণে মাতে আমি 2 ঘণ্টাৰ কাৰণে আগুৱাই যাম আমাৰ গোটেই যিখিনি ডিচিপ্লিনেৰী হওক বা যিখিনি অৰ্গেনাইজেশ্যন পাৰ্টৰ পৰা হওক বা টেকনিকেল পাৰ্টৰ পৰা হওক ইফ দে ৱান্ট কি আমাৰ পৰা তেওঁলোকে সেইটো বিচাৰিছে টেকনিকেল সাপোৰ্ট এণ্ড এভৰিথিং হোৱাট এভাৰ উই কেন উই আৰ অলৱেজ দেয়াৰ টু হেল্প দিছ গভৰ্ণমেণ্ট বিকজ দিছ ইজ আৱাৰ প্ৰাইড এইটো আমাৰ প্ৰাইড হয় অসমৰ কাৰণে বহুত ডাঙৰ গৌৰৱৰ কথা কি খেলো ইণ্ডিয়া আমাৰ ইয়াত হৈছে আৰু এই খেলো ইণ্ডিয়াৰ জৰিয়তে আমি ভাবোঁ আমাৰ অসমৰ পৰা মেক্সিমাম ল'ৰা ছোৱালী ওলাই যাব আৰু মেডেলো আনিব ঠিক আছে মই ধন্যবাদ জনাইছোঁ লক্ষ্য কৰোঁ সামৰণিত আপুনি খেলো ইণ্ডিয়াৰ যিহেতু জানুৱাৰী অনুষ্ঠিত হ'ব অহা বছৰ গতিকে ইয়াত বহু ইভেণ্টত আমাৰ যিসকল আছে খেলুৱৈ তেওঁলোকে খেলিব পাৰিব আৰু বিশেষ ইয়াত কোৱালিফায়াৰ কথা বোধহয় নাহিব হোষ্টেলৰ কাৰণে নাই হয় ৰাজীৱ ছাৰ খেলো ইণ্ডিয়া এইটো খুব 3rd এডিশ্যন হৈছে এবাৰ ফাৰ্ষ্ট এডিশ্যন দিল্লীত 2nd এডিশ্যন যোৱা বছৰ পুনেত মই নিজে গৈছিলোঁ 3rd এডিশ্যন আমি গুৱাহাটীয়ে পাইছোঁ আমাৰ কাৰণে গৌৰৱৰ কথা আৰু সকলোতকৈ ডাঙৰ কথা যে এই এতিয়া খেলো ইণ্ডিয়া ইউথ গেমছটো লাহেকৈ নেশ্যনেল গেমছৰ জুনিয়ৰ ফৰ্ম হিচাপে পৰিগণিত হৈছে আণ্ডাৰ 21 এণ্ড আণ্ডাৰ 17 দুটা ফৰ্মেটত হয়
আৰু এটা মই আপোনালোকৰ টিভি স্ক্ৰলিঙত দেখি আছোঁ দেশৰ ভিতৰত 1 নম্বৰ হ'ব পাৰিবনে এইবাৰ কিন্তু আমি ইতিমধ্যে আমাৰ প্ৰস্তুতি আৰম্ভ কৰি দিছোঁ সকলো ক্ৰীড়া ভিজন ৰাখি থৈছে ইতিমধ্যে আমি কিছু ক্ৰীড়া সংগঠনৰ সৈতে যিসকলৰ প্ৰবাবিলিটি ধৰ বেছি আপোনাৰ প্ৰস্পেক্ট আছে মেডেলত যেনেকৈ বক্সিঙত 80টা মেডেল থাকিব সো আমাৰ টাৰ্গেট হ'ব যাতে অসমে 40টা মেডেল বুটলিব পাৰে এনেকুৱা ধৰণৰ টপ আমি প্ৰায়ৰিটি লৈ ইতিমধ্যে ক্ৰীড়া সংগঠকসকলৰ সৈতে তৃণমূল পৰ্যায়ৰ পৰা আমাৰ পৰিকল্পনা আৰম্ভ হৈছে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে নিশ্চিতি দিছে আমাক নিৰ্দেশো জাৰি কৰিছে সকলো ধৰণৰ সুবিধা দিয়া হ'ব সকলো লজিষ্টিক ছাপোৰ্ট দিয়া হ'ব কিন্তু এবাৰ অসম 1 নম্বৰ হ'ব লাগিব আমাৰ কাৰণে সুযোগ আহি পৰিছে আমি টুৰ্নামেণ্টখন বহু টকা খৰচ কৰি ৰাইজৰ আমি ৰাজভঁৰালৰ ধন ভাঙি কেৱল খেলখন পাতিছোঁ এনেকুৱা নহয় আপোনালোকে যদি চাই আমি বক্সিং পাতিছোঁ বক্সিঙত আমাৰ আহিছে এথলেটিক্স পাতিলোঁ এথলেটিক্সৰ আমাৰ ওলাই আহিছে আৰু এতিয়া হৈছে গুৱাহাটী ইজ বিকামিং এ স্পৰ্টছ ডেষ্টিনেশ্যন আজি যদি ইণ্টাৰনেশ্যনেল বক্সিং এছ'চিয়েশ্যনে আপোনাৰ যদি বক্সিং ইণ্ডিয়াত হ'ব লাগে বুলি কয় প্ৰথম গুৱাহাটীৰ কথা কয় ফিফাই যদি আপোনাৰ ভাৰতবৰ্ষত যদি 5খন যদি ভেনু বিচাৰে তেওঁলোকে গুৱাহাটীক পইণ্ট কৰে যে গুৱাহাটী হ'বই লাগিব ফুটবলৰ পৰা ইণ্টাৰনেশ্যনেল ভেনুৰ কাৰণে গুৱাহাটীৰ কাৰণে ভাল খবৰ আহিবই কিন্তু ঠিক তেনেকুৱা ধৰণে এতিয়া এথলেটিক্সৰ ক্ষেত্ৰত আমি এখন আৰু ভাল খেল পাম ভাল খবৰ আহিব মাৰ্চ এপ্ৰিলত গতিকে ভাল খবৰ অপেক্ষা ডাঙৰীয়াৰ যি এক হট প্ৰচেষ্টা সেই প্ৰচেছ যেতিয়ালৈকে আপোনাৰ ইভেণ্ট নহয় ইনফ্ৰাষ্ট্ৰাকচাৰ মেইনটেইন নহয় আৰু ভাল খেলুৱৈ ওলাবলৈ এক্সপ'জাৰ নাপায় আমাৰ দুৰ্বলতাখিনি ক'ত এতিয়া আমি খেলো ইণ্ডিয়া আমি খেল পাতিম খেলো ইণ্ডিয়া অনুষ্ঠিত কৰাৰ লগে লগে আমি 1000 জন আমি ইয়াত স্বেচ্ছাসেৱক ভলণ্টিয়াৰ নিযুক্ত কৰিম আৰু সেই আটাইকেইজন কিন্তু খেলুৱৈ হ'ব যাতে ভাল খেলুৱৈৰ সংগ পায় তেওঁলোকে এটা এক্সপ'জাৰ পায় টিপছ কিন শিকি ল'ব পাৰে এই ধৰণৰ আমি কিছুমান প্লেনিং লৈছোঁ আঁচনি আছে আমাৰ আৰু ভাবোঁ যে এই আঁচনিবোৰৰ যোগেদি ভৱিষ্যতৰ দিনত অসম আপোনালোকৰ যিটো স্ক্ৰলিং আছে এই স্ক্ৰলিংটোৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন সেই সপোন দিঠকত পৰিণত হ'ব মই ধন্যবাদ জনাইছোঁ আপোনালোকে এইখিনি সময় দিয়াৰ কাৰণে আৰু যিহেতু আমি পৰ্যালোচনা কৰিছোঁ যে অসমৰ ভৱিষ্যত কি হ'ব খেলৰ ক্ষেত্ৰত আমি পুনৰ কৈছোঁ যে ৰাজনৈতিক বিতৰ্ক বহুত হয় কিন্তু খেল সন্দৰ্ভত এনেধৰণৰ আলোচনা বহু কম আপোনালোকে দেখিবলৈ পাব কিন্তু আমাৰ এই উদ্দেশ্য যথেষ্ট ইতিবাচক দিশত আমি আগবাঢ়িব খুজিছোঁ যে চৰকাৰখনে যদিহে ভাল পদক্ষেপ লৈছে আৰু ইভেণ্ট বা এনেধৰণৰ খেল ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যদি আমি ইয়ালৈ আনিব পাৰোঁ দল ইয়ালৈ যদি আহে খেলুৱৈ ইয়াত আমাৰ দুৰ্বলতা ক'ত আমাৰ বিশেষকৈ ক'ব লাগিব যে আমি ক'ত সক্ষম এই দিশসমূহ চকুত আমাৰ পৰিব মই কেৱল ফিনিচিঙত এটা উদ্ধৃতি দিব খুজিছোঁ মাত্ৰ এটা উদ্ধৃতি দিব খুজিছোঁ আধুনিক অলিম্পিকৰ স্ৰষ্টা ফ্ৰান্সৰ বেৰন পিয়ে ডে কুবাৰ্টা তেখেতে গোটেই পৃথিৱীলৈ চিঠি পত্ৰ মানে সেই সময়ত আৰু মানে জাননীটো পঠাইছিল যে আমি অলিম্পিক খেলা আকৌ আৰম্ভ কৰিব খুজিছোঁ এটা বাণী দিছিল তেখেতে সেই বাণীটো হ'ল ইট ইজ ইম্পৰ্টেণ্ট টু টেক পাৰ্ট নট উইনিং ইটছ দি ষ্ট্ৰাগল ইন লাইফ নট এচিভিং এইটো মনত ৰাখি তোমালোকৰ দেশবিলাকৰ পৰা খেলুৱৈ পঠিওৱা খুব ভাল ইম্পৰ্টেণ্ট টু টেক পাৰ্ট নট উইনিং অংশগ্ৰহণ আটাইতকৈ ডাঙৰ কথা ইট ইজ ষ্ট্ৰাগল ইন লাইফ নট মই কি পালোঁ সেইটো কথা নহয় মই যুদ্ধ কৰিছোঁ জীৱন যুদ্ধ কৰিছোঁ সেইটো বান্ধি দিছিল 1896ত বেৰন পিয়ে ডে কুবাৰ্টাই সেইধৰণে যাতে আমাৰ অসমৰ খেলুৱৈসকল আগবাঢ়ে ভৱিষ্যত প্ৰজন্ম আগবাঢ়ে মই ধন্যবাদ জনাইছোঁ পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ হিমা হওক লাভলীনা হওক ৰিয়ান পৰাগ হওক সকলো যাতে উজলি উঠে মই নাম লৈ শেষ কৰিব নোৱাৰা এটা পৰিস্থিতি ইতিমধ্যে আহিছে গতিকে সেইসকলে বেয়া পাব নালাগে যিসকলৰ নাম আজি আমি উচ্চাৰণ কৰিব পৰা নাই বা যিসকলৰ নাম ল'ব পৰা নাই আমি এটাই বিচাৰোঁ ক্ৰীড়া ক্ষেত্ৰত অসম 1 নম্বৰ হওক দেশৰ ভিতৰতে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ খেলুৱৈসকল জিলিকি উঠক ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি এটা বিশেষ প্ৰান্তৰ কথা আমি আপোনালোকক জনাব খুজিছোঁ আৰু সেই প্ৰান্তটো হৈছে ধুবুৰীত আমি আপোনালোকক এই মুহূৰ্তৰ যিটো খবৰ তাৰ সবিশেষ জনাব খুজিছোঁ ধুবুৰী জিলাত শেহতীয়াকৈ মহাবাহুৱে যি ধৰণৰ পৰিস্থিতিৰ সূচনা কৰিছিল আপোনালোকে দেখিছে এতিয়াও তাত নিৰৱচ্ছিন্নভাৱে বৃষ্টিপাত হৈ আছে বৰষুণ দি আছে বিগত 2টা দিন ধৰি আৰু গংগাধৰ গৌৰাং নদীৰ লগতে মহাবাহুৱে জলাকলা খুৱাইছে ধুবুৰীবাসীক বিলাসীপাৰাকে আদি কৰি গোলকগঞ্জ এই সকলো অঞ্চল এতিয়া প্লাবিত হৈছে বিস্তীৰ্ণ অঞ্চল পানীৰ মাজত থকাৰ কাৰণে যাতায়াত যোগাযোগ সকলো ক্ষেত্ৰতে অসুবিধাৰ সৃষ্টি হৈছে যিসকল লোক ৰাজপথত তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰি আছিল যিসকল লোকে ৰেলপথত আশ্ৰয় গ্ৰহণ কৰি আছিল তেওঁলোকে বৃষ্টিপাতৰ বাবে আজি বিভিন্ন ঠাইত হাবাথুৰি খাবলগীয়া হৈছে জ্যোতিৰ্ময় চক্ৰৱৰ্তী আমাৰ সৈতে সংযুক্ত হৈছে ধুবুৰীৰ এই বিশেষ খবৰ আমি আপোনালোকক দিব খুজিছোঁ জ্যোতিৰ্ময় চক্ৰৱৰ্তী আপোনাৰ কাষলৈ আহিছোঁ ধুবুৰীৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত আমি যি এই বিশেষ আধা ঘণ্টাত আলোচনা কৰিব খুজিছোঁ পৰ্যবেক্ষণ কৰিব খুজিছোঁ আপোনাৰ কাষলৈ আহিছোঁ শেহতীয়া তথ্য কি আছে ধুবুৰীক লৈ নিশ্চয়কৈ ৰাজদীপ বিগত
ৰাতিপুৱা আচলতে আজি 8 বজাৰ পৰা আৰম্ভ হৈছে এই বাঢ়নী পানী আৰু সেই বাঢ়নী পানীয়ে বৰ্তমান গংগাধৰ আৰু গৌৰাঙৰ বাঢ়নী পানীয়ে ন অঞ্চল প্লাৱতী কৰিব আৰম্ভ কৰিছে বিশেষকৈ বিলাচীপাৰাৰ কথা যদি আমি কওঁ গৌৰাং নৈৰ যদি কথা কওঁ আমি আজি ৰাতিপুৱা তাৰ পৰা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ দুপৰীয়া বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ বৰ্তমানে এলেংমাৰী উদমাৰী আৰু যি সেই বিস্তীৰ্ণ অঞ্চল এলেংমাৰী যি বিলাচীপাৰাৰ পৰা ফকীৰাগ্ৰাম সংযোগী যি মূল ঘাইপথ আছে সেই ঘাইপথৰ এলেংমাৰী দলংখন বৰ্তমানে ভাবুকি কৰি আনিছে স্থানীয় ৰাইজে বৰ্তমান বিভাগৰ লগত সহযোগত তেওঁলোকে চেষ্টা কৰি আছে যে বাঁহৰ পেলা চিটিঙেদি সেই দলংখন ৰখাবৰ কাৰণে কিন্তু যথেষ্ট হাৰত পানী বৃদ্ধি পাই আছে মানুহৰ কাৰণে যথেষ্ট অসুবিধা হৈছে তাতে কাম কৰাৰ আৰু লগতে উদমাৰী অঞ্চলত বহু গাঁৱত তেনেকুৱা মানে 8 বজাৰ পিছৰ পৰা যি হাৰত পানী বৃদ্ধি পাইছে ইতিমধ্যে দুখনকৈ নাও লগাই প্ৰশাসনৰ তৰফৰ পৰা দুখনকৈ নাও লগাই নিৰাপদ স্থানলৈ তেওঁলোকে প্ৰায় 300ৰ ওপৰত লোকক ইতিমধ্যে স্থানান্তৰ কৰা হৈছে আনহাতে গোলকগঞ্জৰ কথা যদি কওঁ গংগাধৰ নৈয়ে বৰ্তমানে যি হাৰত বৃদ্ধি পাইছে তাৰ ফলত কুমাৰগঞ্জ মধ্যপেটলা ভাটিপেটলা উজানপেটলা আদি কৰি মইচা আদি অঞ্চল বৰ্তমানে প্লাবিত হৈ পৰিছে ডিকে ৰোড ধুবুৰীৰ পৰা গোসাইগাঁও সংযোগী একমাত্ৰ পথ যিটো সেই ডিকে ৰোড বৰ্তমানে প্লাবিত হৈছে 1.5 ফুটৰ পৰা 2 ফুটলৈকে ডিকে ৰোডৰ বিভিন্ন স্থানত বৰ্তমান পানী উঠি পৰিছে আৰু এই পানীয়ে কিন্তু ৰাজদীপ মূল কথা যিটো হৈছে অসমৰ লগত উত্তৰ পূৰ্বাঞ্চলৰ লগত বহিৰ্বিশ্ব যোগাযোগত যে একমাত্ৰ ৰেলপথ সেই ৰেলপথৰ ওপৰত পানী বাগৰিছে শ্ৰীৰামপুৰ গোসাইগাঁও অঞ্চলত বৰ্তমান পানী বাগৰাৰ ফলত জোৰাই অঞ্চলত পানী বাগৰাৰ ফলত কিছু ৰেলক বৰ্তমান কিন্তু কোকৰাঝাৰ গোসাইগাঁও আদি বিভিন্ন ঠাইত বৰ্তমান ডিটেইন কৰি দিয়া হৈছিল এই কেৱল মাত্ৰ আমি অলপ 5 মিনিটমান আগত এটা খবৰ পাইছোঁ যে ডাউন লাইনটো অকণমান মুকলি হৈছে পানী অলপ কমিছে এই ডাউন লাইনেদি লাহে লাহেকৈ কিছু ডিটেইন কৰা ট্ৰেইনসমূহক দুপৰীয়াৰ পৰা ডিটেইন কৰা হৈছিল এতিয়া লাহে লাহে সেইবিলাকৰ মুভমেণ্ট লাহে লাহে আৰম্ভ হৈছে আমি মন কৰিছোঁ যে ধুবুৰীত এই মুহূৰ্ততো বৃষ্টিপাত যথেষ্ট বৃষ্টিপাত হৈ আছে আপুনি যিহেতু ছাতি লৈ থিয় হৈ থাকিবলগীয়া এক পৰিৱেশৰ সূচনা হৈছে তাৰ মাজতে মই ক'ব লাগিব যে বাকী যিসকল লোক আশ্ৰয় শিবিৰত আছিল অতদিনে তেওঁলোক আশ্ৰয় শিবিৰত আছিল তেওঁলোকে নিজ নিজ গৃহলৈ যাবলৈ সক্ষম হৈছে জানো নাই হোৱা ৰাজদীপ আশ্ৰয় শিবিৰত যিখিনি মানুহ আছে এতিয়াও নিজ গৃহলৈ যাব পৰা নাই কাৰণ বিগত দুদিনৰ পৰা যি নেৰেৰে পৰা বৰষুণ হৈছে এনেকুৱা বৰষুণ ধুবুৰীৰ বহু মানুহে ক'বলৈ বাধ্য হৈছে যে এনেকুৱা বৰষুণ বিগত বহু বছৰ তেওঁলোকে দেখা নাই কাৰণ দবাবিধা বৰষুণ বুলি যিটো ক'ব পাৰি সেই তেনেকুৱা বৰষুণ হৈছে আশ্ৰয় শিবিৰৰ লগে লগে ধুবুৰীৰ পৰা গৌৰীপুৰ সংযোগী যি ৰেল লাইন আছে ৰেল লাইনৰ ওপৰত প্ৰায় 12 কিলোমিটাৰ পথৰ ওপৰত 100 কিলোমিটাৰতে মানুহ আছে প্লাষ্টিক লগাই পেলাই আৰু এই বৰষুণৰ ফলত প্লাষ্টিক লগোৱা যিখিনি বা ত্ৰিপাল লগোৱা যিখিনি মানুহ আছিল তেওঁলোক কিন্তু যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে বৰ্তমানে তেওঁলোকক আজি গোটেই দিনটো তিতিছে এক কথাত ক'বলৈ কাপোৰ কানি সকলো তিতিছে তেওঁলোকে ৰাতিটো কেনেকৈ থাকিব সেয়া কিন্তু দুৰ্বিষহ অৱস্থা হৈ পৰিছে এই মুহূৰ্তত তেওঁলোকৰ কাৰণে কাৰণ এই বৰষুণে মানে বানপানীৰ লগে লগে বৰষুণে কিন্তু বেছি কষ্ট দিছে তেওঁলোক বিগত এই 48 ঘণ্টা ধৰি যি বৰষুণ হৈছে বৰষুণে যথেষ্ট বেছি কষ্ট দিছে তাৰোপৰি এটা কথা হৈছে যে বৰষুণৰ ফলত যিটো ৱাটাৰ লগিং হৈছে আচলতে যিসমূহ দ অঞ্চল আছিল অলপকৈ পানী নামিব আৰম্ভ কৰিছিল তাত আকৌ পুনৰ পানী জমা হৈছে এই মুহূৰ্তত আমি ক'ব পাৰোঁ ধুবুৰীত ব্ৰহ্মপুত্ৰত যি জলস্তৰ আছে সেই জলস্তৰ বৰষুণৰ পিছত দেখা গৈছে এই মুহূৰ্তত যিটো তথ্য পোৱা গৈছে 3 চেণ্টিমিটাৰ আকৌ বৃদ্ধি পাইছে আৰু ৰাতিপুৱালৈকে এটা ৰাইজিং ট্ৰেণ্ড দেখুৱাইছে আনহাতে গংগাধৰ আৰু গৌৰাঙত বৰ্তমানে ৰাইজিং ট্ৰেণ্ড দেখুৱাইছে তেনে ক্ষেত্ৰত এই আশ্ৰয় শিবিৰত থকা বা ওখ ঠাইত ঘাইপথত বা ৰেলপথত থকা মানুহখিনি কিন্তু যথেষ্ট বেছি অসুবিধাৰ সন্মুখীন হৈছে বৰ্তমান মুহূৰ্তত হয় আপুনি জনাইছে যে ওখ ঠাই এতিয়া প্ৰায় নোহোৱা হৈছে এনেধৰণৰ অৱস্থা এটাই হৈছে আশ্ৰয় শিবিৰত যিসকল লোক আছে তেওঁলোকৰো যেহেতু খাদ্য সামগ্ৰী ইত্যাদি ক্ষেত্ৰত প্ৰশাসনে কি ব্যৱস্থা লৈছে সেইখিনি বাৰু আমি জানিবলৈ চেষ্টা কৰিম কিন্তু একে সময়তে আমি মন কৰিছোঁ বহু লোকক উদ্ধাৰ কৰিয়ে থকা হৈছে আজিৰ তাৰিখতো পানী যেহেতু বৃদ্ধি পাইছে আৰু আপুনি জনাইছে যে ব্ৰহ্মপুত্ৰৰ লগতে গৌৰাং আৰু লগতে গংগাধৰ এই তিনিওখন নদীৰ জলস্তৰ বৃদ্ধি পাইছে আৰু আপুনি এইটোও কৈছে যে ৰাইজিং ট্ৰেণ্ড এটা দেখাইছে অৰ্থাৎ বৃদ্ধি পোৱাৰ যিটো প্ৰৱণতা এতিয়ালৈকে দেখিবলৈ পোৱা গৈছে এইটোৱে কিন্তু কিছু আশংকা ঘনীভূত কৰিছে গতিকে যিসকল লোক এতিয়াও আশ্ৰয় শিবিৰত আছে যিসকল লোক এতিয়াও নিজ নিজ গৃহত হয়তো ক'ৰবাত তেওঁলোকে কোনো মতে তেওঁলোকে নিজকে চম্ভালি আছে এই পৰিৱেশৰ মাজত আৰু তাৰ লগতে তেওঁলোকৰ যিসমূহ খাদ্য সামগ্ৰী ইত্যাদিৰ যি অভাৱ অতদিনে তেওঁলোকে কিবা কৈ তেওঁলোকে পূৰণ কৰি আহিছিল আজি তেওঁলোকৰ সমস্যাৰ মাজত আছে তিৰপাল বহু ঠাইত নাই বহু ঠাইত বৰষুণ হৈ থকাৰ কাৰণে তেওঁলোকে হাহাকাৰ অৱস্থাৰ সন্মুখীন হৈছে মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ যে প্ৰশাসনে এই ক্ষেত্ৰত ভূমিকা কি লৈছে খাদ্য সামগ্ৰী বহু ঠাইত আমি দেখিছোঁ যে বহু ঠাইত বহু লোকে অভিযোগ কৰিব খোজে যে পৰ্যাপ্ত খাদ্য সামগ্ৰী তেওঁলোকে লাভ কৰা নাই আৰু একে সময়তে এইটো কথাও তেওঁলোকে কয় যে তিৰপাল বা প্লাষ্টিক তেওঁলোকক যি ধৰণে যোগান ধৰিব লাগিছিল সেই ক্ষেত্ৰতো বহু ক্ষেত্ৰত কিছু ত্ৰুটি বিচ্যুতি হৈছে যিটো আমি ক'ব লাগিব কালি মই নিজেই লাহৰীঘাটত গৈ দেখিছোঁ হয় তেওঁলোকে সাহায্য সামগ্ৰী পাইছে কিন্তু একে সময়তে তেওঁলোকে সমস্যাৰো সন্মুখীন হৈছে বহু ক্ষেত্ৰত মই আপোনাৰ কাষলৈ আহিছোঁ ধুবুৰীৰ এই আশ্ৰয় শিবিৰ বা যিসকল বানাক্ৰান্ত আছে তেওঁলোকৰ ক্ষেত্ৰত খাদ্য সামগ্ৰী হওক প্লাষ্টিক হওক তিৰপাল হওক এইসমূহ বিতৰণৰ ক্ষেত্ৰত কি ভূমিকা লৈছে প্ৰশাসনে
নিশ্চয়কৈ ৰাজীৱ, এটা গুৰুত্বপূৰ্ণ কথা আপুনি যেনেকৈ কৈছে লাহৰীঘাটৰ কথা, ধুবুৰীতো সেই একেই সমস্যা হৈছে। এটা কথা মন কৰিবলগীয়া ইয়াত যে যিটো প্ৰশাসনে যিটো ব্যৱস্থা কৰিছিল, ত্ৰিপালে হওক বা পশু খাদ্যই হওক বা মানুহৰ খাদ্যই হওক, এই দিয়াৰ ক্ষেত্ৰত কিন্তু আচল চৰকাৰে যিটো নীতি নিৰ্ধাৰণ কৰিছিল 2011 যে চেঞ্চাছ, সেই চেঞ্চাছ মতে দিছিল। কিন্তু এই চেঞ্চাছ মতে দিয়াত এই বিগত 8 বছৰত দেখা গৈছে মানুহৰ জন্মই হওক বা মানুহৰ সংখ্যা বৃদ্ধি পাইছে। 2011 চনত দিয়া যে চাউল দালি যিটো হিচাপ মানুহ প্ৰতি মূৰ পিছি যে প্ৰতিজনৰ মানুহ প্ৰতি যে বস্তু দিয়া হৈছিল, সেই বস্তু কিন্তু যথেষ্ট ঠাইত কম পৰিছে। তাক লৈ কিন্তু বহু ঠাইত ইতিমধ্যে দেখা গৈছে যে প্ৰশাসনে কৈছে এদিনত 600 গ্ৰামকৈ চাউল, কিন্তু মানুহে পোৱাৰ ক্ষেত্ৰত 300 গ্ৰাম 400 গ্ৰামকৈ চাউল পাইছে এঠাইত, আৰু তাকে লৈ কিন্তু বহু ঠাইত ইতিমধ্যে বাক বিতণ্ডতা হৈছে, ইতিমধ্যে থানাত গোচৰ হৈছে, ইতিমধ্যে মাৰপিটৰ ঘটনা সংঘটিত হৈছে, এইবিলাক নানা ধৰণৰ ঘটনা সংঘটিত হৈছে। আৰু এই সমগ্ৰ ঘটনাত কিন্তু আচলতে ক'ব লাগিব প্ৰশাসনৰ যে নিম্ন স্তৰত যিসমূহে আচলতে ছাৰ্ভেসমূহ কৰে, ছাৰ্ভে কৰাৰ পিছত যে ৰিপৰ্টসমূহ দিয়ে, নাটমণ্ডলৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ কিন্তু ছাৰ্ভেতে ভুল আছিল, তাৰ কাৰণে কিন্তু এনেকুৱা এটা সৃষ্টি হৈছে। কাৰণ ইতিমধ্যে জিলা উপায়ুক্তৰ পৰা আৰম্ভ কৰি মহকুমাধিপতিসকল যি আছে তেওঁলোকে আমাক যি জনাইছে যে তেওঁলোকৰ ঠাইত যথেষ্ট বস্তু মজুত আছে, তেওঁলোকে গোডাউনত বস্তু মজুত আছে, কিন্তু কিয় তেওঁলোকে দিব পৰা নাই এইটো কাৰণে তেওঁলোকৰ তাত সঠিক তথ্য নাই, তেওঁলোকৰ হাতত মানুহ কিমান আছে, এখন গাঁৱত কিমান মানুহ, এটা ৱাৰ্ডত কিমান মানুহ আছে, সঠিক তথ্য নাই, তাৰ কাৰণে তেওঁলোকে সঠিকভাৱে দিব পৰা নাই। সেই তথ্যখিনি যোগাৰ কৰাৰ ক্ষেত্ৰত 2011 চেঞ্চাছ যদি 2019 মানি চলা হয় তেতিয়াহ'লে এটা সমস্যা হ'বই। এইবিলাক কাৰণত সমস্যা হৈছে। আৰু এটা কথা যিটো আপুনি গুৰুত্বপূৰ্ণ কথা কৈছে, মানুহখিনি যথেষ্ট কিন্তু অসুবিধাত আছে, কাৰণ এই বৰষুণৰ ওপৰত কাৰো হাত নাই। প্ৰশাসনকে আমি দোষ দিওঁ বা যাকেই দোষ নিদিওঁ, কিন্তু বৰষুণৰ কোনো হাত নাই, কাৰণ বৰষুণে কিন্তু মানুহক যথেষ্ট বেছি অসুবিধাত পেলাইছে। আৰু বৰষুণে অসুবিধাত পেলোৱাৰ কাৰণে কিন্তু আজি বিগত 48 ঘণ্টাত যথেষ্ট বেয়া অৱস্থা। আৰু ধুবুৰীৰ কথা কেৱল মাত্ৰ নহয়, ধুবুৰীৰ পাৰ্শ্বৱৰ্তী কোকৰাঝাৰ জিলাত যদি আমি কথা কওঁ, কোকৰাঝাৰ গোসাইগাঁও আদি অঞ্চলত বৰষুণৰ পানী আজি মানুহক হাহাকাৰ খুৱাইছে। গোসাইগাঁও অঞ্চলত এতিয়ালৈকে প্ৰশাসনে 245খন গাঁৱক ফ্লাড এফেক্টেড বুলি তেওঁলোকে ঘোষণা কৰিবলৈ বাধ্য হৈছে, কাৰণ তেওঁলোকে গোসাইগাঁও মহকুমা টাউনৰ বিভিন্ন মানুহক বৰ্তমানে উঠাই লৈ আহিছে, উঠাই লৈ বিভিন্ন ওখ ঠাইত মানুহ বৰ্তমান আশ্ৰয় ল'বলৈ আৰম্ভ কৰিছে। ৰেল যোগাযোগ বন্ধ হৈছে। আৰু গোসাইগাঁৱৰ পৰা মূল কথা ধুবুৰীৰ যি DK ৰোড, যিটো ধুবুৰী কচুগাঁও ৰোড বুলি কোৱা হয়, DK ৰোডৰ শ্ৰীৰামপুৰৰ পৰা কচুগাঁও তামাহাটলৈকে কুমাৰগঞ্জলৈকে মধ্যপেটলালৈকে বৰ্তমানে এআঁঠুৰ ওপৰত পানী। তেনে ক্ষেত্ৰত কিন্তু যোগাযোগ ব্যৱস্থা ব্যাহত হৈ যোৱাৰ ফলত ৰাতিৰ ভাগত নিশাৰ ভাগত কিন্তু মানুহ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আছে। ৰাজদীপ, এতিয়ালৈ চৰকাৰী পৰিসংখ্যা কি, এই তথ্যখিনি আপোনাৰ পৰা জানিব খুজিছোঁ যে ধুবুৰী জিলাত কিমান গাঁও এতিয়ালৈ প্লাবিত হৈ আছে। আৰু আপুনি জনাইছে যে গোসাইগাঁও মহকুমাত 245খন গাঁও এতিয়ালৈকে বানপীড়িত বুলি চৰকাৰে বা বানত প্লাবিত হৈ থকাৰ কথাটো ইতিমধ্যে চৰকাৰীভাৱে ঘোষণা হৈছে। মই আপোনাৰ পৰা জানিব খুজিছোঁ যে ধুবুৰী জিলাত বৰ্তমানলৈ কিমান গাঁও প্লাবিত হৈ আছে, তাৰ লগতে কিমান লোক ক্ষতিগ্ৰস্ত হৈছে, কিমান লোকৰ মৃত্যু হৈছে। ৰাজীৱ, অতি দুখ লগা কথা, 1988 চনৰ পিছত 31 বছৰ পিছত এই প্ৰলয়ংকাৰী বানপানীয়ে এই বছৰ দেখা গৈছে ধুবুৰীত এতিয়ালৈকে 53জন মানুহ ইতিমধ্যে মৃত্যু হৈছে। কেৱল মাত্ৰ ধুবুৰী জিলাৰ কথা সংখ্যাই আমি দিব পাৰিছোঁ এই মুহূৰ্তত। এতিয়ালৈকে চৰকাৰী হিচাপ মতে 11 লাখ মানুহ ক্ষতিগ্ৰস্ত হৈছে, 1000ৰ ওপৰত গাঁও। কিন্তু পানী কমি অহাৰ লগে লগে সেই গাঁৱৰ সংখ্যাটো চৰকাৰী হিচাপত হয়তো কিছু পৰিমাণে কমি আহিছে। সেই সংখ্যাটো এতিয়া মানে 725 বা 730ৰ ভিতৰত আছে এই মুহূৰ্তত। কিন্তু এতিয়াও 700 গাঁও পানীৰ তলত থকাটো কম ডাঙৰ কথা নহয়। মানে কিছু গাঁৱৰ পৰা পানী নামিছে, কিছু অঞ্চলৰ পৰা পানী নামিছে। এতিয়াও 700 গাঁও যদি পানীৰ তলত আছে, সেয়া কম ডাঙৰ কথা নহয়। কাৰণ আজি বা এদিনৰ কাৰণে হোৱা নাই, 11 তাৰিখৰ পৰা আমি মন কৰিছোঁ বা তাৰ আগৰ পৰাই আমি মন কৰিছোঁ যে যেতিয়াৰ পৰা ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে, তাৰ সমান্তৰালকৈ ধুবুৰী জিলাত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত লোক। আপুনি কৈছে যে সহস্ৰাধিক গাঁও, তাৰ মাজত এতিয়া 725 বা 750 বা 600 যদি হয়, যথেষ্ট গাঁও কিন্তু এই মুহূৰ্তত প্লাবিত হৈ আছে। যদি মই নিশ্চয়কৈ ৰাজীৱ, যথেষ্ট সংখ্যক গাঁও, যথেষ্ট সংখ্যক মানুহ এতিয়া পানীৰ তলত আছে। আৰু মানুহৰ মূল কথাটো হৈছে এই ধুবুৰী জিলাখনেই হৈছে কৃষিভিত্তিক এখন জিলা। গোটেই কঠীয়া যিখিনি মানুহ ৰুইছিল, ধানৰ যি ব্যৱস্থা কৰিছিল, ধান ৰুবৰ কাৰণে কঠীয়া সাজু কৰিছিল, কঠীয়া ৰুইছিল, সেইবিলাক গোটেই পানীৰ তলত। আৰু তাত যে কোনো খেতি হ'ব সেয়াৰ কোনো আশা নাই এই মুহূৰ্তত। যিখিনি ৰবি শস্য আছিল সেয়াও নষ্ট হৈছে সম্পূৰ্ণৰূপে। সেই ক্ষেত্ৰত কিন্তু এই কৃষিভিত্তিক গাঁৱৰ বা গাঁওসমূহৰ ধুবুৰী জিলাৰ মূলতঃ ক্ষতিগ্ৰস্ত হৈছে। আৰু এই ক্ষতিগ্ৰস্ত গাঁওসমূহৰ যি মানুহৰ যে বেদনা, আৰু এই বৰষুণে বিগত 2 দিনৰ বৰষুণে কিন্তু অধিক বৃদ্ধি কৰিছে। কাৰণ তেওঁলোকে থাকিবলৈ ঘৰত জেগা নাই, তেওঁলোকে ওখ ঠাইত আশ্ৰয় লৈ আছে, প্লাষ্টিকৰ ত্ৰিপাল লগাই পেলাই। তাতেও আৰু এই 2 দিন প্ৰায় 48 ঘণ্টাৰ পৰা বৰষুণ দি আছে। তাৰ ফলত কিন্তু এক কথাত ক'বলৈ গ'লে মানে হাহাকাৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে এই মুহূৰ্তত বান আক্ৰান্তসকলৰ। কিন্তু ৰাজীৱ, এটা কথা মন কৰিবলগীয়া, ৰাজ্যপাল এদিন ধুবুৰী ভ্ৰমণলৈ আহিছিল, কিন্তু কোনো এজন মন্ত্ৰী, কোনো এজন অসমৰ ৰাজ্য চৰকাৰৰ কোনো এজন ডাঙৰ মন্ত্ৰী বা কোনো এজনে এতিয়ালৈকে
কিন্তু ধুবুৰী জিলা ভ্ৰমণ কৰা নাই অহাকালিলৈ মানকাচৰ বা হাতচিঙিমাৰ এফালে মুখ্যমন্ত্ৰী অহাৰ এটা বাতৰি আছে কিন্তু সেয়াও কিন্তু আচলতে বতৰৰ কাৰণে যেনেকুৱা বতৰ হেলিকপ্টাৰ উৰিব পাৰিব নে নাই সেয়াও কিন্তু যথেষ্ট এই মুহূৰ্তত কোৱা টান হৈ পৰিছে এই মুহূৰ্তত হয় জ্যোতিৰ্ময় মই আপোনাৰ সৈতে চৰ্চা অব্যাহত ৰাখিম কাৰণ এখন জিলা এই মুহূৰ্তত 11 লাখতকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে আপোনালোকে দেখিছে যে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বান পৰিস্থিতি শোচনীয় তাৰ মাজত এতিয়া হকাহ অনুভৱ কৰিছে কেইখনমান জিলাৰ বাসিন্দাই যদিওবা ৰাজপথতে বহু লোকক আমি প্ৰত্যক্ষ কৰিছোঁ কালি মৰিগাঁও জিলালৈ যাওঁতেও আমি প্ৰত্যক্ষ কৰিছোঁ বহু লোক ৰাজপথত আছে হাজাৰ হাজাৰ লোক ৰাজপথত তেওঁলোকে এখন চালিলৈ তেওঁলোকে কোনো মতে জীৱন নিৰ্বাহ কৰি আছে পানী অনাত তেওঁলোকৰ অসুবিধা খোৱা পানীৰ কাৰণে অসুবিধা কিন্তু তাৰ মাজত এইটো কথাও তেওঁলোকে স্বীকাৰ কৰিছে যে এইবাৰ যি সাহায্য বিতৰণৰ ক্ষেত্ৰত পাৰ্যমানে চৰকাৰ বা প্ৰশাসনে চেষ্টা কৰিছে কিন্তু তাৰ মাজত ৰৈ গৈছে এনে বহু অঞ্চল যিসমূহ অঞ্চললৈ প্ৰশাসনৰ লোক যাব পৰা নাই মৰিগাঁও লখিমপুৰ ধেমাজি তাৰ লগতে আমি উল্লেখ কৰিব লাগিব যে কাজিৰঙাৰ পৰিস্থিতি পবিতৰাৰ পৰিস্থিতি যথেষ্ট সংকটজনক এই মুহূৰ্তত যদিওবা পানী কিছু পৰিমাণে শুকাইছে কিন্তু তাৰ পাছৰ যিখন ছবি এই ছবিখনো কিন্তু কম ভয়াবহ নহয় এই সন্দৰ্ভত আমি আলোচনা অব্যাহত ৰাখিম ধুবুৰীলৈ আকৌ যাম জ্যোতিৰ্ময়ৰ কাষলৈ কিছু শেহতীয়া তথ্যৰ বাবে আমাৰ জ্যেষ্ঠ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ সৈতে আৰু তাৰ লগতে পৰিৱেশটো দেখুৱাবলৈ আমি যত্ন কৰি আছোঁ আমি আপোনালোকক জনাওঁ যে প্ৰত্যেকখন জিলালৈ আমি প্ৰত্যেকটো সন্ধিয়াই যাবলৈ এটা চেষ্টা কৰোঁ যাৰ কাৰণে আমি এটা শিতান ৰাখোঁ পৰ্যবেক্ষণৰ মাজত যিটো শিতানত আমি জিলাকেইখনৰ কিছু খবৰ লাভ কৰিবলৈ আমি সমৰ্থ হওঁ আমি এই মুহূৰ্তত যিহেতু ধুবুৰী জিলাৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰি আছোঁ জ্যোতিৰ্ময় আমাৰ সৈতে সংযুক্ত হৈ আছে কিন্তু কোন মুহূৰ্তত জ্যোতিৰ্ময়ৰ সৈতে আমাৰ সংযোগ বিচ্ছিন্ন হয় তাৰ ঠিক নাই কাৰণ হৈছে যে প্ৰবল বৃষ্টিপাত আৰু এই বৃষ্টিপাতৰ মাজত জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে আমাক দেখুৱাবলৈ যত্ন কৰিছে বা আমাক সেইসমূহ তথ্য যোগান ধৰিছে যিসমূহ খবৰ আমি আচলতে দিছপুৰৰ দৃষ্টিগোচৰ কৰিব খুজিছোঁ আমি প্ৰত্যেক দিনা আপোনালোকক জনাওঁ যে বান পৰিস্থিতি যি ধৰণৰ আমি শোচনীয় অৱস্থাত আমি মন কৰিছোঁ এইবাৰ বিশেষকৈ তাৰে বহুকেইটা খবৰ আমি প্ৰশাসনৰ দৃষ্টিগোচৰ কৰাইছোঁ এই মুহূৰ্তত ধুবুৰীৰ যিটো পৰিৱেশ জ্যোতিৰ্ময়ে কৈছে যে যিসকল বৰমূৰীয়া তেওঁলোক উপস্থিত হোৱাগৈ নাই বা কোনো ধৰণৰ তেনে এটা পৰিৱেশৰ সূচনা হোৱা নাই যদি মই আপোনাৰ কাষলৈ আহিছোঁ যে মন্ত্ৰী বা আমোলা গলেহে যে পৰিস্থিতি ঠিক হ'ব তেনে নহয় নিশ্চয় তৎসত্ত্বেও ৰাইজে আশা কৰে যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী বা আন কোনো প্ৰভাৱশালী মন্ত্ৰী জলসম্পদ মন্ত্ৰী এইসকল যাতে যায় আৰু তেওঁলোকে এই দুৰ্যোগৰ সময়ত এষাৰ মাত দিয়ে এই বিপদৰ সময়ত এষাৰ মাত দিয়ে সেইটো ৰাইজে বিচাৰে কিন্তু পৰিস্থিতি যথেষ্ট প্ৰতিকূল আপুনি কৈছে যে হেলিকপ্টাৰ যদি মুখ্যমন্ত্ৰী মানকচাৰলৈও যদি যায় হেলিকপ্টাৰ উৰণ সম্ভৱ হ'বনে নহয় সেয়া এতিয়াই কৈ দিব নোৱাৰে কাৰণ বৃষ্টিপাত হৈ আছে ধুবুৰীলৈ যদি যাবলৈ হয় তাত ক'ত অৱতৰণ কৰিব কি কেনে পৰিৱেশৰ মাজত মুখ্যমন্ত্ৰীগৰাকী তালৈ যাব বা আন কোনো মন্ত্ৰীয়ে যাব সেই কথাখিনি এতিয়ালৈ নিশ্চিত নহয় মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ যে সামগ্ৰিকভাৱে ধুবুৰীৰ পৰিৱেশটো যিহেতু যথেষ্ট পুতৌ লগা হৈ আছে এই মুহূৰ্তত দুখ লগা হৈ আছে এই মুহূৰ্তত খাদ্য আৰু অন্যান্য সামগ্ৰীৰ বিতৰণ এই দিশটোৰ ওপৰত কিন্তু চকু ৰখাটো খুবেই জৰুৰী আপুনি খবৰ ৰাখিছেনে যে এই 1000 গাঁও যি পানীৰ তলত আজিৰ তাৰিখত আছে তাৰ মাজত অৱশ্যে আপুনি কৈছে যে 250-300 মান গাঁৱৰ পৰা পানী কিছু পৰিমাণে ওলাইছে কিন্তু এই গাঁওসমূহত বান সাহায্য বিতৰণৰ ক্ষেত্ৰত প্ৰশাসনে কিদৰে নিজৰ দৃষ্টি ৰাখিছে সম্ভৱ হৈছেনে প্ৰত্যেকটো পৰিয়ালৰ কাষ চপাটো নিশ্চয়কৈ ৰাজীৱ প্ৰশাসনে যি ত্ৰাণ সামগ্ৰী বান সাহায্য বিতৰণৰ ক্ষেত্ৰত আছে যথেষ্ট তৎপৰতা ৰাখিছে সেয়া কিন্তু ঠিকেই কাৰণ আন বছৰৰ তুলনাত এইবাৰ বান সাহায্য ৰাইজে পাইছে ৰাইজে নোপোৱা বুলি কোনো কোৱা নাই কিন্তু হয়তো কোনোবাই অভিযোগ কৰিছে আমি কম পাইছোঁ আমি বেছি পাইছোঁ এইটো বেলেগ কথা কিন্তু ইতিমধ্যে দেখা গৈছে এই বান সাহায্য বিতৰণক লৈ যিখিনি মানুহ কিবা দুৰ্নীতিৰ আশ্ৰয় লৈছিল বা তেনেকুৱা ঘটনা সংঘটিত হৈছিল ইতিমধ্যে কেইবাজন বিষয়াকো ছাছপেনশ্যন কৰা হৈছে বা প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে তাৰ লগে লগে আন এটা বস্তু দেখা গৈছে বেচৰকাৰী সংস্থা যেনেকুৱা ভাৰত সেৱাশ্ৰমেই হওক চেতনাৰ নিচিনা সংস্থাই হওক লায়ন্স ক্লাবৰ নিচিনা সংস্থাই হওক বিভিন্ন ধৰণৰ সংস্থাই কিন্তু ৰাইজৰ সহায়ৰ কাৰণে আগবাঢ়ি আহিছে কোনোবাই ভাত দালি বনাই লৈ আহিছে কোনোবাই হয়তো কোনোবা পেকেটত বস্তু লৈ আহিছে বা ৰাইজক দি আছে ত্ৰাণ সামগ্ৰীও ৰাইজে পাই আছে সেয়া কিন্তু নহয় কিন্তু মুঠৰ ওপৰত কথাটো এইটো বানপানীৰ পিছত পৰৱৰ্তী সময়ত মানুহ আচলতে ঠাই শুকাবলৈ ঠাই লাগে কিন্তু বৰষুণে আচলতে সকলো বস্তুতে বৰ্তমানে বিধি বাতাল দিছে বৰষুণৰ কাৰণে কিন্তু মানুহ বেছি ক্ষতিগ্ৰস্ত হৈছে এই মুহূৰ্তত ক'ব লাগিব যথেষ্ট সংখ্যক মানুহ এই আচলতে তেওঁলোকে যদিও এতিয়া উভতি যাব লাগিছিল তেওঁলোকে নিজ গৃহলৈ বৰষুণৰ কাৰণে কিন্তু বিগত দুদিনৰ পৰা তেওঁলোকে উভতি যাব পৰা নাই তাৰ লগে লগে আন কিছুমান কথা আছে যে ত্ৰাণ হেলিকপ্টাৰৰ কথাটো কিয় কোৱা হৈছে মন্ত্ৰীৰ কথাটো কিয় কোৱা হৈছে অলপ কেইদিনমান পূৰ্বে আচলতে নিৰ্বাচন হৈ গ'ল ৰাজদীপ আৰু নিৰ্বাচনৰ সময়ত দেখা গৈছে বদৰুদ্দিন আজমলৰ পৰা আৰম্ভ কৰি
মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলোৱে কিন্তু হেলিকপ্টাৰলৈ ঘূৰি ফুৰিল কিন্তু বান অহাৰ লগে লগে সকলোৱে নাইকিয়া হৈ গ'ল ক'ত গ'ল তেওঁলোক এইটোৱে ৰাইজৰ প্ৰশ্ন যে নিৰ্বাচনৰ সময়ত যদি ঘূৰিব পাৰে হেলিকপ্টাৰ লৈ যদি তেওঁলোকে এদিনতে 4টাকে শ্ব' তেওঁলোকে কৰিব পাৰে আচল কথাত ক'ব গ'লে তেতিয়াহ'লে বানপানীৰ সময়ত হেলিকপ্টাৰ নহ'লেতো এনেও আহিব পাৰে সেইটোৱে কথা আৰু অৱতৰণৰ কথা যদি কোৱা হয় ধুবুৰীত বৰ্তমানে ৰূপসী এয়াৰপৰ্ট নিৰ্মীয়মান অৱস্থাত আছে তাৰ ৰানৱে কমপ্লিট হৈ গৈছে তাত যিকোনো মুহূৰ্তত এখন হেলিকপ্টাৰ লেণ্ড কৰিব পাৰে বা তেনেকুৱা বস্তু আহিব পাৰে তাত কিন্তু কোনো মানে অৱতৰণৰ ক্ষেত্ৰত তেনেকুৱা ওখোঠাই নাই বা অৱতৰণ কৰিব নোৱাৰা এটা অৱস্থা নাই তেনে ক্ষেত্ৰত কিন্তু মানে টেকনিকেল ছাইডৰ পৰা যদি কয় আচলতে টেকনিকেল ছাইডৰ পৰা হেলিকপ্টাৰ ধুবুৰীত আহিব পাৰে কিন্তু হয় বতৰ যদি বেয়া থাকে ডাৱৰীয়া বতৰ থাকে বৰষুণ দি থাকে সেই মুহূৰ্তত হেলিকপ্টাৰ আহিব নোৱাৰিব কিন্তু ৰাইজে আমি বিভিন্ন ঠাইত বান দুৰ্গতৰ ওচৰলৈ গৈছিলোঁ বিভিন্ন গাঁৱত আমি গৈছোঁ বিভিন্ন আশ্ৰয় শিবিৰত গৈছোঁ ৰাইজৰ এটাই প্ৰশ্ন যে ক'ত গ'ল এতিয়া বদৰুদ্দিন আজমল ধুবুৰীৰ সাংসদ বা ক'ত গ'ল এতিয়া মুখ্যমন্ত্ৰী যিসকল লোকে দেখা গৈছিল নিৰ্বাচনৰ সময়ত হেলিকপ্টাৰ লৈ সঘনে ঘূৰি ফুৰিছিল এইটো অঞ্চলত কিন্তু বৰ্তমান তেওঁলোকৰ কোনো দেখা সাক্ষাৎ নাই এইটো এটা ৰাইজৰ মনলৈ এই প্ৰশ্নসমূহ আহিবই আৰু তেওঁলোকে এনেধৰণৰ প্ৰশ্ন উত্থাপন কৰিবই কাৰণ অসহায় অৱস্থাত থাকে আৰু বহু লোকে নিজৰ ঘৰৰ পৰা তেওঁলোকৰ গাৰ কাপোৰ পৰ্যন্ত আনিব নোৱাৰাকৈ তেওঁলোক আহিছে আশ্ৰয় শিবিৰলৈ গতিকে তেওঁলোকে পাব লাগিব এইসমূহ সুবিধা এটা কথা জ্যোতিময় মই সিদিনাও আপোনালোকক কৈছোঁ যে আপোনালোকে বিশেষভাৱে ৰাইজৰ মাজত এই সজাগতাটো আনিবলৈ চেষ্টা কৰক যিটো কাম প্ৰশাসনে অদ্যপি কৰা নাই সেয়া হৈছে যে SDRFৰ অধীনত যিসমূহ পুঁজি আহে যি ধৰণৰ সাহায্যৰ যিটো আমাৰ নিয়ম আছে আইনগতভাৱে যিখিনি সাহায্য আমি পাব লাগে বা নিয়ম অনুসৰি যিখিনি আমি সাহায্য পাব লাগে তাৰ ভিতৰত অন্যতম হৈছে ঘৰ নষ্ট হ'লে আপুনি কি টকা পাব কাপোৰ কানি আপোনাৰ সমূলি নষ্ট হ'লে কিনিবৰ কাৰণে কি টকা আপুনি কিমান টকা আপুনি লাভ কৰিব গৰু ম'হ হেৰালে আপুনি কিমান টকা লাভ কৰিব আৰু একোজন ব্যক্তিয়ে একোটা পৰিয়ালৰ যদি নিহত হয় এই বানত যদি তেওঁলোকৰ মৃত্যু হয় তেওঁলোকে কি ধৰণৰ চৰকাৰী সাহায্য পোৱাৰ ব্যৱস্থা আছে এই সজাগতাখিনি কিন্তু ৰাইজৰ মাজলৈ এতিয়াও অহা নাই আপোনালোক সক্ষম হৈছেনে যে ৰাইজৰ মাজলৈ সেই বাৰ্তাটো দিবলৈ আৰু ৰাইজো তেনেধৰণে জ্ঞাত হৈছেনে এতিয়া প্ৰশাসনেও লৈছেনে তেনেধৰণৰ সজাগতামূলক কিবা অভিযান বা ব্যৱস্থা ৰাজীৱ এইটো এটা গুৰুত্বপূৰ্ণ কথা সেইদিনা আমি আলোচনাতে ওলাইছিল ৰাইজক আমি বিভিন্ন ঠাইত সুধিছিলোঁ কিন্তু ৰাইজ কিন্তু এতিয়া অৱগত নহয় এতিয়া লাহে লাহে মানুহে জানিব বিচাৰিছে বা জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে যে আচলতে আমি যে আমাৰ ক্ষতিগ্ৰস্ত হ'লে আমি কি পাম সেয়ালৈ কিন্তু প্ৰশাসনৰ কোনো তৎপৰতা তেওঁ দেখা পোৱা যোৱা নাই কাৰণ এজন মানুহৰ যদি এটা গৃহ ভাঙি যায় তেওঁ কিমান টকা পাব বা এটা গোহালি ঘৰ যদি ভাঙি যায় তেওঁ কিমান টকা পাব বা তেওঁৰ বয় বস্তু যদি নষ্ট হয় বা তেনেকুৱা যদি পৰিস্থিতি হয় কাৰোবাৰ যদি মৃত্যু হয় কোনোবা ব্যক্তিৰ কোনোবা পৰিয়ালৰ কিমান টকা চৰকাৰৰ পৰা পাব সেই বিষয়ে কিন্তু এতিয়াও তেনেকুৱা সজাগতা নাই হয়তো 100ৰ ভিতৰত আমি বিচাৰিলে 10জন ব্যক্তি হয়তো জানে কিন্তু 90জন মানুহে কিন্তু সেই বিষয়ত সজাগ নহয় আমিও চেষ্টা কৰিছোঁ কিন্তু প্ৰশাসনৰ তৰফৰ পৰা তেনেকুৱা এতিয়াও তেনেধৰণৰ কোনো বস্তু দেখা যোৱা নাই কেৱল মাত্ৰ প্ৰশাসনক আমি প্ৰশাসনিক বিষয়াক আমি এই বিষয়ত জানিব বিচাৰিছিলোঁ তেওঁলোকে কৈছে এতিয়া আমি বান সাহায্য ৰিলিফ এইবিলাক লৈ ব্যস্ত হৈ আছোঁ এই মুহূৰ্তত আমাৰ সজাগতা কৰাৰ নিচিনা মানুহৰ অভাৱ বা সজাগতা আমি কৰিব পৰা নাই এই মুহূৰ্তত কিন্তু তেওঁলোকেও চেষ্টা কৰি আছে কিন্তু কথা এটাই মানুহ কিন্তু এতিয়াও অজ্ঞ আছে কাৰণ অজ্ঞতা আছেই কাৰণত এইটো নাজানে বহু মানুহে যে তেওঁলোকৰ যদি কিবা এটা ক্ষতি হৈ যায় তেওঁলোকে চৰকাৰৰ পৰা বান সাহায্যৰ নামত 2015 পৰা 2020 চনৰ কেন্দ্ৰীয় চৰকাৰে যি নীতি নিৰ্ধাৰণ কৰিছিল সেই নীতি নিৰ্ধাৰণ হিচাপে তেওঁলোকে কি ক'ত পাব সেয়া কিন্তু এতিয়াও বহু মানুহে নাজানে আমিও এটা চেষ্টা চলাইছোঁ আপোনাৰ শ্বৰ মাধ্যমে আমি এদিন চেষ্টা চলাইছিলোঁ আৰু এতিয়াও আমি য'ত যাওঁ সেই কথাখিনি লোকক অৱগত কৰাব চেষ্টা কৰিছোঁ যে আপুনি এনেকৈ পাব পাৰে আপুনি ঘৰলৈ ঘূৰি যোৱাৰ পিছত আপুনি চাওক প্ৰথমতে মূল্যায়ন কৰক কি বস্তু আপোনাৰ নষ্ট হৈছে গোহালি ঘৰে নষ্ট হৈছে না ঘৰে নষ্ট হৈছে না আন বস্তু নষ্ট হৈছে আপোনালোকে জনাওক আপোনালোকে চৰকাৰৰ পৰা এনেকৈ বস্তুবোৰ পাব পাৰে তেতিয়াই কিন্তু প্ৰশ্ন এটা ৰাজদীপ আহি আহে যে আমি কাক যাম ক'ত যাম ফৰ্মখন ক'ত পাম কাত এপ্লাই কৰিম এই কথাবোৰ কিন্তু বৰ গুৰুত্বপূৰ্ণ কাৰণ স্থানীয় যে মণ্ডলসমূহ আছে তেওঁলোকে যে ৰিপৰ্ট দিব লাগে যে কাৰোবাৰ গৃহ ভাঙি গ'লে সেই ৰিপৰ্টটো কিন্তু খুব গুৰুত্বপূৰ্ণ তেনে ক্ষেত্ৰত কিন্তু সেইসমূহ মণ্ডল বা এই স্থানীয় লাট মণ্ডলেই হওক বা আন কৰ্মচাৰী হওক চৰকাৰী কৰ্মচাৰী তেওঁলোকে কিন্তু এতিয়াও ৰিলিফ বা ৰিহেবিলিটেশ্যনৰ কামতে ব্যস্ত হৈ আছে তেওঁলোকে কিন্তু সেইবিলাক কামত এতিয়াও লাগিব পৰা নাই ঠিক আছে মই আপোনাক ধন্যবাদ জনাইছোঁ জ্যোতিময় আপুনি এইখিনি তথ্য জনোৱাৰ কাৰণে ধুবুৰী জিলাতে নহয় বহু ঠাইত এই ধৰণৰ পৰিৱেশ কিন্তু তাৰ মাজত ধুবুৰীৰ কথা আমি এই কাৰণে আজি আলোচনাৰ মাজলৈ আনিছোঁ পৰ্যবেক্ষণ 2ত কাৰণ ধুবুৰীত 11 লাখতকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে 1000 গাঁও প্লাবিত হৈছিল তাৰ মাজত জ্যোতিময় আমাক যি জনাইছে 53গৰাকী লোকৰ কেৱল ধুবুৰীতে মৃত্যু হৈছে অসহনীয় আৰু এনেধৰণৰ পৰিৱেশৰ মাজত চৰকাৰৰ দৃষ্টিগোচৰ কৰাটো নিতান্তই জৰুৰী প্ৰশাসনে এই ক্ষেত্ৰত চৰকাৰক যাতে সঠিক তথ্য দিয়ে আমি কালি গৈছিলোঁ লাহৰীঘাটলৈ লাহৰীঘাটতো একেই ধৰণৰ পৰিৱেশ আমি প্ৰত্যক্ষ কৰিলোঁ মহাবাহুৱে দুবাহু যেন মেলি দিছে মহাবাহু 20ৰ পৰা 22 কিলোমিটাৰ পৰ্যন্ত বহল হৈছে লাহৰীঘাটত ঘৰ দুৱাৰ সকলো নিজৰ বুকুত সাৱটি লৈছে মহাবাহুৱে আৰু সম্প্ৰসাৰিত যেন হৈ গৈছে এই বৰলুইত
তাৰ মাজত ৰাইজৰ হাহাকাৰ লাগিছে। এখন প্ৰতিবেদনেৰে আজিৰ পৰ্যবেক্ষণ সামৰি লৈছে। সৰ্বাধিক হয়তো এই মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিতেই ব্ৰহ্মপুত্ৰই তাণ্ডৱ ৰূপ ধাৰণ কৰিছে। মহাবাহুৱে ধুই নিয়া এটা অঞ্চল। মহাবাহুৰ বালি পলসে পুতি পেলোৱা এটা অঞ্চল। এতিয়া এই এলেকাটোত কেৱল আৰ্তজনৰ হা হুমুনিয়া আৰু বিভীষিকাৰ ছাঁ। মাত্ৰ কেইদিনমান পূৰ্বলৈ ২-৩ হাজাৰ পৰিয়ালে গিজগিজাই আছিল এই অঞ্চলটো। আজি এই প্ৰান্তত মৰিশালীৰ নিস্তব্ধ। এই এলেকাটোতো যে প্ৰায় ২৫০০ পৰিয়ালে গাঁও পাতি বসবাস কৰিছিল, সেয়া ক'লেও বিশ্বাস নহ'ব আপোনাৰ।